দূৰদৰ্শন Go for the answer. Excellent answer. 10 marks to that. দূৰদৰ্শন দূৰদৰ্শন শব্দটো যে আপোনালোকে ব্যৱহাৰ কৰে দূৰদৰ্শন সেইটো কুৰুক্ষেত্ৰ যুদ্ধৰ পৰা আহিছে এক্স নামৰ এটা বস্তু আছে যিটো বৰ ধুনীয়া দেখিবলৈ ই শান্তিৰ কথা কয় আৰু মহাভাৰতৰ যি যুদ্ধ কুৰুক্ষেত্ৰৰ যুদ্ধ এই কুৰুক্ষেত্ৰ যুদ্ধত ইয়াক বজোৱাৰ লগে লগে যুদ্ধ আৰম্ভ হৈছে আৰু ইয়াক বজোৱাৰ লগে লগে যুদ্ধ শেষ হৈছে এই কনছটোৰ নাম কি আৰু এইটো কাৰ What is common to? What is common to? এই গোটেই কেইটা আখৰ কেইটামান কম মই শব্দ কেইটামান শব্দ কেইটাৰ লগত কি মিল আছে মিল মানে বুজি পাইছে নে বাৰু ৰুমিন আৰু ব্ৰজেনৰ মিলটো কি বাৰু আজি ৰুমিন আৰু ব্ৰজেনৰ মিলটো কি বাৰু কুইজ পৰিচালক ৰাইট ভেৰি গুড মই মাষ্টৰ ৰুমিন প্ৰফেসৰ সেইটো বেলেগ কথা বুজি পালে নে কথাটো কমন হোৱাট ইজ কমন লক্ষ্মণ শত্ৰুঘ্ন নকুল সহদেৱা এণ্ড বালি সুগ্ৰীৱা তোমালোকৰ 20 মাৰ্কছ ফৰ ইউ সন্মিলন আৰু আধ্যাত্মিক সাংস্কৃতিক সন্মিলনৰ উপলক্ষে আয়োজিত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আমগুৰি আমাৰ সঁচাকৈ আপোন ঠাই ইয়াৰ যিসকল ব্যক্তি সাংস্কৃতিক বা অন্যান্য দিশত জড়িত হৈ আছে সেই ব্যক্তিসকলৰ লগত আমাৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে ব্ৰজেন্দ্ৰই ইতিমধ্যে কৈছে যে আমি অসমৰ বিভিন্ন প্ৰান্তত আজিলৈকে 25 বছৰ ধৰি একেলগে কাম কৰিছোঁ কুইজৰ ক্ষেত্ৰখনত একেলগে 25 বছৰ ধৰি কাম কৰিছোঁ কিন্তু সেই 25টা বছৰত এনেকুৱা হয়তো কম উদ্যোক্তা আছে যিসকলে আমাক কুইজখন সম্পৰ্কে এমাহৰ আগতে অৱগত কৰি আমি থাকিব পাৰিম নে নোৱাৰিম এই সম্পৰ্কে জানি লৈ কাৰ্যসূচীত আমাৰ নাম ছপাই উলিয়াইছে আমি সেইসকল উদ্যোক্তাৰ ওচৰত চিৰকৃতজ্ঞ যি আমাক ইমান সন্মানৰ পাত্ৰ বুলি ভাবি এনেকুৱা এটা অনুষ্ঠানৰ লগত একাত্ম হ'বৰ কাৰণে নিমন্ত্ৰণ জনাইছে আমগুৰি সাংস্কৃতিক ক্ৰীড়া ৰাজনৈতিক সকলো দিশৰ পৰা এখন উৎকৃষ্ট ঠাই অসমৰ মানচিত্ৰত আমগুৰিৰ এক সুকীয়া বৈশিষ্ট্য আছে গতিকে মই সেই সকলো অনুষ্ঠানৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এতিয়া আমি কুইজৰ যি এলিমিনেশ্যন ৰাউণ্ড বা প্ৰাৰম্ভিক পৰ্যায় তালৈ আগবাঢ়ি যাব বিচাৰিছোঁ যিহেতু ইয়াত 20টাৰো অধিক দল অংশগ্ৰহণ কৰিছে সকলো দলক আমি প্ৰশ্ন সোধাটো সম্ভৱ নহ'ব সেয়েহে আমি এক প্ৰক্ৰিয়াৰ যোগেদি 6টা দলক মূল পৰ্যায়লৈ নিৰ্বাচন কৰিম আমাৰ যি এলিমিনেশ্যন ৰাউণ্ড থাকিব সেই এলিমিনেশ্যন ৰাউণ্ডত যিসকলে সৰ্বোচ্চ নম্বৰ পাব সেই সৰ্বোচ্চ নম্বৰ লাভ কৰা 6টা দলক আমি মূল পৰ্যায়লৈ আমন্ত্ৰণ কৰিম আৰু তেখেতসকলৰ মাজত আমাৰ মূল যিটো ৰাউণ্ড সেই ৰাউণ্ডটো আৰম্ভ হ'ব বা মূল কুইজ কম্পিটিশ্যন আৰম্ভ হ'ব আমি আৰম্ভ কৰিব পাৰোঁ ইতিমধ্যে ব্ৰজেন্দ্ৰই কৈছে যে প্ৰথমতে তোমালোকে মোবাইল নাম্বাৰটো লিখিবা তাৰ পাছত এই অঞ্চলৰ বা তোমালোকে ইতিমধ্যে পঢ়ি শেষ কৰা এখন গ্ৰন্থৰ নাম লিখিবা আৰু তোমালোকৰ ভিতৰত আটাইতকৈ উচ্চ শ্ৰেণীত কোন পঢ়িছা তেখেতৰ ক্লাছটো লিখিবা আৰু যদি তোমালোক আজি কুইজ কম্পিটিশ্যনত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বা ফাৰ্ষ্ট হোৱা আৰু তোমালোকক যদি উদ্যোক্তাসকলে ভাৰতবৰ্ষৰ বাহিৰত এখন দেশলৈ যাবৰ বাবে অনুৰোধ কৰে তেতিয়াহ'লে তোমালোকে কোনখন দেশলৈ যাবা এই 4টা প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিছা ঠিক আছে আমি এলিমিনেশ্যন ৰাউণ্ডলৈ যাম ইন দি এলিমিনেশ্যন ৰাউণ্ড দেৰ উইল বি 12 কুৱেশ্যনছ 12টা প্ৰশ্ন থাকিব ইচ কুৱেশ্যন কেৰি 10 মাৰ্কছ প্ৰত্যেকটো প্ৰশ্নৰ বাবে 10 নম্বৰকৈ থাকিব no negative marks is used or introduced in elimination round elimination roundত কোনো ধৰণৰ ঋণাত্মক নম্বৰ নাথাকিব স্পেলিং বা উচ্চাৰণ বিলাক চাম আৰু শেষত the last and final rules of the elimination round is the decision of the quiz master will be final and binding আজি কুইজ প্ৰতিযোগিতাত যিসকল আমি দুজন কুইজ পৰিচালক আছো তেখেতসকলে যি উত্তৰ দিব সেই উত্তৰে সৰ্বশেষ উত্তৰ বুলি গ্ৰহণ কৰিব লাগিব ইয়াৰ ভিতৰত বাহিৰলৈ গুচি গ'লে বেলেগ কথা কিন্তু আজি কম্পিটিশ্যনত আমি যিটো উত্তৰ বুলি কওঁ দিছ আনচাৰ উইল বি দ্য লাষ্ট এণ্ড ফাইনেল আনচাৰ 12 questions থাকিব just you write down the answers only no negative marks spelling will be considered each question carry 10 marks rules সম্পৰ্কে কাৰবাৰ কিবা আছে নেকি 12টা প্ৰশ্ন থাকিব 10 নম্বৰকৈ ঋণাত্মক নম্বৰ নাথাকিব উচ্চাৰণ চাম আমি মাৰ্কিং কৰোঁতে উচ্চাৰণ চাম আৰু 6টা দল আমি নিৰ্বাচন কৰিম ঠিক আছে so the first question you just write down the answers only the question is name the author of the book সত্ৰীয়া নৃত্য গীত বাদ্যৰ হাত পুথি
সত্ৰীয়া নৃত্য গীত বাদ্যৰ সাত পুথি ৰাইট দ্য নেম অফ দ্য বুক এই গ্ৰন্থখনৰ লিখকজনৰ নাম কি ৰাইট ডাউন দ্য নেম অফ দ্য অথৰ ৰাইট ডাউন দ্য নেম অফ দ্য অথৰ অফ দিছ পাৰ্টিকুলাৰ বুক সত্ৰীয়া নৃত্য গীত বাদ্যৰ সাত পুথি এই গ্ৰন্থখনৰ লেখকজনৰ নাম কি This is the first question of the elimination round. নকবা কোনেও কাকো হুইস্পাৰিং নকৰিবা আদাৰৱাইজ তোমালোক সিলেক্ট নহবা ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন সত্ৰীয়া নৃত্য গীত বাদ্যৰ সাত পুথি নামৰ এই গ্ৰন্থখনৰ লেখকজনৰ নাম কি দিস ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ দ্য এলিমিনেশ্যন ৰাউণ্ড আৰু সেইকাৰণে মই এই প্ৰশ্নৰ এটা ক্লু দিছো ক্লু ইজ দ্যাট this eminent personality is related to Satriya Sanskriti Satriya Sanskritiৰ লগত জড়িত আৰু he belongs to this particular area তেখেত এই অঞ্চলৰে লোক this is the first clue মই ক্লুটো দি দিছো সত্ৰীয়া নৃত্য গীত বাদ্যৰ সাত পুথি গ্ৰন্থখন এখন বিখ্যাত গ্ৰন্থ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত আৰু এই গ্ৰন্থখনৰ লেখকজন এই অঞ্চলৰ শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তিনিবিধ ভতিমা আৱিষ্কাৰ কৰিছিল বা উল্লেখ কৰিছে ভতিমাৰ কথা উল্লেখ কৰিছে সেই ভতিমা কেইবিধ হ'ল নাম ভতিমা দেৱ ভতিমা আৰু ৰাজ ভতিমা শংকৰদেৱে উদ্ভাৱন কৰা এই তিনিবিধ ভতিমাৰ লগত আৰু এবিধ ভতিমা যোগ দিয়া হৈছে সেই ভতিমাবিধৰ নাম কি আৰু এই ভতিমা কোনে যোগ দিছিল There is another Bhotima named the Bhotima and who introduced it? Srimanta Shankardeve tinibid Bhotima naam Raj Bhotima, Deva Bhotima aru Nam Bhotima ei tinibid Bhotimar srishti korisil aru ebid Bhotimar jug dia hoise Bhotima bidhor naam ki aru ei Bhotima kune jug disil ba kune srishti korisil This is question number 2 for 10 marks You just write down the answers only Next question, question number 3. How many chapters are there in Bhagavad Gita? আমি যে গীতাৰ কথা কওঁ হয় না গীতাক আমি ফলো কৰো এই গীতাত কিমানটা অধ্যায় আছে গীতাত আমাৰ সকলোৰে জীৱন আদৰ্শৰ সন্ধান দিয়া গীতা এই গীতাত কিমানটা অধ্যায় আছে How many chapters are there in Gita? গীতাত কিমানটা অধ্যায় বা চেপ্টাৰ আছে This is question number 3 অকল উত্তৰটো লিখিলে just write down the answers Question number 4 What is the name of the chariot of Lord Ganesha Lord Ganesha বা গণেশ ভগৱান গণেশৰ যে chariot বা বাহন vehicle এই বাহনটোৰ নাম কি কি হয় হেতু কলে নহব write down the particular name কি হয় হেতু কলে নহব তাৰ particular name টো কি গণেশৰ বাহন বুলিলে আমি কাক বুজো আৰু তাৰ নামটো কি গণেশৰ বাহনৰ নাম কি What is the name of the chariot or vehicle of Lord Ganesha This is question number 4 কোনেও কাকো নকবা চাই কলে পিছত থাকি যাবা তোমালোক নিজে নিজে লিখা যি জানা নিজে লিখা Question number 4 Question number 5 is In which year Satriya dance has been recognized as classical dance of India আমি জানো শাস্ত্ৰীয় নৃত্য আছে মোহিনীঅট্টম ভাৰতনাট্যম কুচিপুড়ি ওডিশী কথকলি এতিয়া সত্ৰীয়াও শাস্ত্ৰীয় নৃত্য হিচাপে ইণ্ডিয়ান ক্লাছিকেল ডেন্স হিচাপে তাক কি কৰা হৈছে ৰেকগনাইজ কৰা হৈছে কোন চনত সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্য হিচাপে ভাৰতীয় শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি পাইছিল when which year Satriya dance has been recognized as classical dance of India in Ramayana choose the correct one ৰামায়ণত যেটো হনুমানৰ চৰিত্ৰ আছে হনুমানৰ চৰিত্ৰতে কি ৰিফ্লেক্ট কৰে প্ৰথম হৈছে greed and selfishness strength and devotion anger and obedience wisdom and tranquility লোভ আৰু স্বাৰ্থপৰতা
strength and devotion, শক্তি আৰু ত্যাগ, anger and vigilance, খং আৰু প্ৰতিশোধ পৰায়ণতা, wisdom and tranquility, জ্ঞান আৰু আত্মনিৰ্ভৰতা। কোনটো ইয়াৰ ভিতৰত কোনটো হনুমানৰ যিটো চৰিত্ৰ আছে হনুমানৰ চৰিত্ৰটোত ৰিফ্লেক্ট হৈছে? প্ৰথমটো হৈছে গ্ৰীড অহংকাৰ আৰু স্বাৰ্থপৰতা, ষ্ট্ৰেংথ শক্তি আৰু ত্যাগ, এংগাৰ খং আৰু জ্ঞান। ইয়াৰ ভিতৰত কোনটো ইয়াত ৰিফ্লেক্ট হৈছে ৰামায়ণত? ABCD লিখি দিলেও হ'ব, ইয়াৰ ভিতৰত জাষ্ট আনচাৰটো টিক কৰি দিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 7, হোৱাট is the name of Santa Claus most famous reindeer? আজি বৰদিন বা খ্ৰীষ্টমাছ, সান্তা ক্লজৰ কথা আমি জানো। এতিয়া সান্তা ক্লজৰ ফেভাৰিট যিটো ভাল পায় সেই ভাল পোৱাৰ ৰেইনডিয়াৰটো, ঘোঁৰাজাতীয় যিবিধ মানে জন্তু আছিল, সেই সান্তা ক্লজে ভাল পোৱাৰ ৰেইনডিয়াৰটোৰ নাম কি? হোৱাট ইজ দ্য নেম অফ সান্তা ক্লজ ফেমাছ ৰেইনডিয়াৰ? শিং থকা আমাৰ যিটো জন্তু, সেই জন্তুটোৰ নাম কি যিটো জন্তুৰ সান্তা ক্লজৰ আটাইতকৈ বেছি ফেভাৰিট বা ভাল পায়? দিছ ইজ কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 8, X is a divine and powerful conch used to announce battle starts and ends during the Kurukshetra war, known for its sweet sound and white color symbolizing purity and cosmic energy. What is X? X নামৰ এটা বস্তু আছে যিটো বৰ ধুনীয়া দেখিবলৈ, ই শান্তিৰ কথা কয় আৰু মহাভাৰতৰ যি যুদ্ধ, কুৰুক্ষেত্ৰৰ যুদ্ধ, এই কুৰুক্ষেত্ৰ যুদ্ধত ইয়াক বজোৱাৰ লগে লগে যুদ্ধ আৰম্ভ হৈছে আৰু ইয়াক বজোৱাৰ লগে লগে যুদ্ধ শেষ হৈছে। এই কঞ্চটোৰ নাম কি আৰু এইটো কাৰ হয়? কঞ্চ মিন্স শংখ। এই শংখটোৰ নাম কি আৰু এই শংখটো কাৰ হয়? কুৰুক্ষেত্ৰ যুদ্ধত এইটো বজোৱাৰ লগে লগে যুদ্ধ আৰম্ভ হয়। 18 দিন কুৰুক্ষেত্ৰ যুদ্ধ হৈছিলে। এইটো বজোৱাৰ লগে লগে যুদ্ধ আৰম্ভ হৈছে আৰু বজোৱাৰ লগে লগে যুদ্ধ শেষ হৈছে। এইটো এটা ডিভাইন, স্বৰ্গীয়, এইটো শান্তিৰ কথা কয়, সত্যৰ কথা কয়, বগা, দেখিবলৈ ধুনীয়া। এই কঞ্চটো কাৰ হয়, শংখটো কাৰ হয় আৰু শংখটোৰ নাম কি? দিছ ইজ কুৱেশ্যন নম্বৰ 8। য়েছ, অভিয়াছলি। ঠিক আছে, 5+5, এইটো কাৰ হয় আৰু ইয়াৰ নাম কি? দুটা পাৰ্ট, 5+5। Next question number 9 is, according to Valmiki, why did Rama kill Bali from concealment? লুকাই থাকি ৰামচন্দ্ৰই বালিক কিয় মাৰিছিল? According to Valmiki, Valmikiৰ মতে what is the main cause that Ramchandra killed Bali from concealment? লুকাই থাকি বালিক কিয় মাৰিছিলে, তাৰ আসল কাৰণটো কি? এইটো according to Valmiki, বাল্মীকিৰ মতে মেইন কজটো কি আছে? আমি জানো বালিক, হয়নে? বালিক মাৰিছিলে ৰামচন্দ্ৰই কাৰ ধনুকাৰেদি মাৰিছিলে, লুকাই যুদ্ধ কৰি থাকোঁতে। বালি আৰু সুগ্ৰীৱে যুদ্ধ কৰি থাকোঁতে গছৰ আঁৰত লুকাই আছিল আৰু লুকাই থকাৰ পিছত কাৰ দি মাৰিছিল। এতিয়া হোৱাট ইজ দ্য মেইন কজ একৰ্ডিং টু বাল্মীকি? বাল্মীকিৰ মতে ৰামচন্দ্ৰই বালিক বধ কৰাৰ প্ৰকৃত কাৰণটো কি আছিল? কুৱেশ্যন নম্বৰ 9। নেক্সট কুৱেশ্যন, ফাইণ্ড আউট দ্য অড ওৱান। ইয়াত 4টা নাম আছে। এই 4টা নামৰ মাজত যিটো মিল নাই ইয়াক আঁতৰাই দিব লাগে। প্ৰথমটো হ'ল পত্নী প্ৰসাদ, ছেকেণ্ড অৰ্জুন ভঞ্জন, 3 কালীয় দমন আৰু 4 ৰাম বিজয়। পত্নী প্ৰসাদ, অৰ্জুন ভঞ্জন, কালীয় দমন আৰু ৰাম বিজয়। এই 4টা নামৰ লগত এটা নামৰ মিল নাই। কোনটো নাম এই 4টা নামৰ লগত খাপ নাখায় বা মিল নাই? মিল নথকাটো অড মেন আউট, মিল নথকাটোক আঁতৰ কৰি দিব লাগে। প্ৰশ্ন ধৰিব পাৰিছানে? 4টা নামৰ মাজত এটা নাম মিল নাই, কোনটো নাম মিল নাই তাক আঁতৰাই দিব লাগে। তো কেইটা হ'ল পত্নী প্ৰসাদ, অৰ্জুন ভঞ্জন, কালীয় দমন আৰু ৰাম বিজয়। ABCD লিখি দিলেও হ'ব, ABCD লিখি দিলেও হ'ব, বা নামকেইটা লিখি দিলেও হ'ব, নাম লিখি দিলেও। Second last question, this is question number 11. Question number 11 is, name the famous personality on and also
also the prestigious award received by him for his outstanding contribution to Satriya. Satriya culture. আমি ছবিত দেখা মানুহজন কোন? Just identify the person, write down the name of the person. He is a famous personality. First clue, he also belongs to Shivsagar district. তেখেতো শিৱসাগৰ জিলাৰ এজ এ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ অৰ কণ্ট্ৰিবিউশ্যন টু সত্ৰীয়া কালচাৰ, সত্ৰীয়া সংস্কৃতিলৈ তেখেতৰ অনবদ্য অৱদান আছে, যাৰ কাৰণে তেখেতে কেইটামান উন্নত মানদণ্ডৰ বঁটা পাইছে, উৎকৃষ্ট বঁটা পাইছে। My first question, just identify the person and also tell the name of the awards received for outstanding contribution to Satriya culture. তেখেতে সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ কাৰণে কি বঁটা লাভ কৰিছে, হায়েষ্ট বঁটা দুটাৰ নাম লিখিলেও হ'ব, কি দুটা বঁটা লাভ কৰিছে, 4-5টা বঁটা পাইছে, তাৰ ভিতৰত দুটা হায়েষ্ট এৱাৰ্ড লিখিলেও হ'ব, আৰু তেখেত কোন হয়, তেখেত কোন হয়। এটাই লিখিব দিয়ক, ওৱান ইজ অফ এটা যি পাৰে হাত লিখিলে হ'ল, এটা বঁটা লিখিলেও হ'ব, জাষ্ট ৰাইট ডাউন ওৱান এৱাৰ্ড, ওৱান ফেমাছ এৱাৰ্ড। And the final question of the elimination round is The main story of Parijat Haran, meaning the stealing of Parijat tree of Srimanta Shankardeva, centers on a celestial tree, a conflict between a divine couple and king of gods, and the display of devotion and humility among Lord Krishna's consort, from where the Parijat tree was originated. শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ নাটক, এই পাৰিজাত ফুলপাহ হৰণ কৰাৰ লগত জড়িত হৈ কাহিনীটো সৃষ্টি হৈছে। এতিয়া মোক ক'ব লাগে, পাৰিজাত ফুলপাহ আমি ক'ৰ পৰা উৎপত্তি হৈছিল বা ক'ৰ পৰা পাইছিলোঁ, ক'ৰ পৰা পাৰিজাত ফুলপাহ আমি পাইছিলোঁ বা ইয়াৰ উৎপত্তি স্থল কি? পাৰিজাত হৰণ, ওৱান অফ দ্য ফেমাছ অংকীয়া নাট অফ শ্ৰীমন্ত শংকৰদেৱ। আমি জানো হয়নে? পঢ়িছোঁনে? চাইছোঁ নি নাই চোৱা? চাইছোঁ নি নাই চোৱা? পঢ়িছোঁ নি নাই পঢ়া? এতিয়া এই পাৰিজাত ফুলপাহ বা পাৰিজাত যিটো বৃক্ষ, ট্ৰী, অৰিজিনেট ক'ৰ পৰা কৰিছে, ক'ৰ পৰা আমি পাইছোঁ ক'ব লাগে। দিছ ইজ কুৱেশ্যন নম্বৰ 12 এণ্ড দিছ ইজ দি লাষ্ট এণ্ড ফাইনেল কুৱেশ্যনছ অফ দ্য এলিমিনেশ্যন ৰাউণ্ড। মই ভাবিছোঁ চবেই প্ৰথমৰ পৰা ধৰিব পাৰিছে কুৱেশ্যনবোৰ, আৰু লিখিছে, অলমষ্ট চবেই লিখিছে চাগে কুৱেশ্যনবোৰ। ৰিপিট কৰিম নে আমি আনচাৰ শ্বীট কালেক্ট কৰিব পাৰিম? ৰিপিট কৰিব লাগিব। প্ৰথম, সত্ৰীয়া নৃত্য গীত বাদ্যৰ সাত পুথি, এই গ্ৰন্থখনৰ লেখকজনৰ নাম কি? মই কৈছোঁ তেখেত সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত আৰু তেখেত এই অঞ্চললৈ লোক। সেই বিখ্যাত ব্যক্তিজনৰ নাম কি? হি ইজ এ পাইনিয়াৰিং ইন সত্ৰীয়া সংস্কৃতি, পাইনিয়াৰ, এজন পুৰুধা ব্যক্তি। নেক্সট কুৱেশ্যন ৱাজ নাম ভতিমা, দেৱ ভতিমা এণ্ড ৰাজ ভতিমা, তাৰ লগত আৰু এবিধ ভতিমাৰ যোগ দিয়া হৈছিল, সেই ভতিমাবিধৰ নাম কি আৰু ভতিমাবিধ কোনে যোগ দিছে? কুৱেশ্যন নম্বৰ 3, নেক্সট কুৱেশ্যন, হাউ মেনি চেপ্টাৰ্ছ আৰ দেয়াৰ ইন ভাগৱত গীতা? গীতাত কিমানটা অধ্যায় আছে বা কিমানটা যোগ? আমি যোগা বুলি ক'লেও হয়, অধ্যায় বুলি ক'লেও হ'ল, চেপ্টাৰ কেইটা আছে? নেক্সট, what is the name of the chariot or vehicle of Lord Ganesha? Lord Ganesha বা ভগৱান গণেশৰ যিটো বাহন, সেই বাহনটোৰ নাম কি? নেক্সট কুৱেশ্যন নম্বৰ 5, is the name of Santa Claus most famous reindeer? Santa Clausৰ famous reindeerটোৰ নাম কি? নেক্সট 7, এইটো কুৱেশ্যন নম্বৰ 8, কুৰুক্ষেত্ৰ যুদ্ধত যিটো বাজিলে কুৰুক্ষেত্ৰ যুদ্ধ শেষ আৰম্ভ হৈছিল আৰু যিটো বাজিলে কুৰুক্ষেত্ৰ যুদ্ধ শেষ হৈছিল, সেই শংখটোৰ নাম কি আৰু শংখটো কাৰ? কুৱেশ্যন নম্বৰ 9, বাল্মীকিৰ মতে ৰামচন্দ্ৰই বালিক কিয় বধ কৰিছিল? বাল্মীকিৰ মতে ৰামচন্দ্ৰই বালিক কিয় বধ কৰিছিল? নেক্সট কুৱেশ্যন নম্বৰ 10, পত্নীপ্ৰসাদ, অৰ্জুন ভঞ্জন, কালীয় দমন আৰু ৰাম বিজয়, ইয়াৰ ভিতৰত মিল নথকা যিটো নাম, সেই নামটো আঁতৰ কৰি দিব লাগে। কুৱেশ্যন নম্বৰ 11, এজন শিৱসাগৰৰ বিখ্যাত ব্যক্তি, তেখেতৰ নামটো কি আৰু তেখেতে লাভ কৰা সৰ্বোচ্চ বঁটা, কেইবাটাও বঁটা লাভ কৰিছে, তাৰ ভিতৰত এটলিষ্ট ওৱান এৱাৰ্ড, যিকোনো এটা বঁটাৰ নাম লিখিব লাগে। নেক্সট কুৱেশ্যন, দ্য ফাইনেল কুৱেশ্যন, পাৰিজাত হৰণ নাটকৰ যি পাৰিজাত বৃক্ষ, যাক লৈ ইন্দ্ৰৰ পত্নী শচী আৰু
আমাৰ সত্যভামাৰ লগত কাজিয়া হৈছিল এই পাৰিজাত বৃক্ষ অৰিজিনেট ক'ৰ পৰা উৎপত্তি হৈছিল বা ক'ৰ পৰা পাৰিজাত বৃক্ষ আহিছে so this is all about the 12 questions of the elimination round may I request any one of you please collect the answers it প্ৰথম প্ৰশ্নটো আছিলে সত্ৰীয়া নৃত্য গীত বাদ্যৰ সাতপুথি এই গ্ৰন্থখনৰ লিখকজনৰ নাম কি তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ এই অঞ্চলৰ ডক্টৰ জগন্নাথ মহন্ত বা প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন আছিলে শংকৰদেৱে তিনিবিধ ভতিমাৰ সৃষ্টি কৰিছিল নাম ভতিমা দেৱ ভতিমা আৰু ৰাজ ভতিমা আৰু মাধৱদেৱে আৰু এবিধ ভতিমাৰ তাত যোগ দিছিল সেই ভতিমাবিধৰ নাম হৈছে গুৰু ভতিমা নেক্সট কুৱেশ্যন আছিল হাউ মেনি চেপ্টাৰ্ছ আৰ দেয়াৰ ইন ভাগৱত গীতা ভাগৱত গীতাত 18টা অধ্যায় আছে 18 চেপ্টাৰ্ছ ইন ভাগৱত গীতা নেক্সট What is the name of this chariot or vehicle of Lord Ganesha? Maximum শুদ্ধ লিখিছে it is none other than নিগনি মাউচ এই মাউচটোৰ নাম আছিল মোচক নেক্সট সত্ৰীয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে বা নেশ্যনেল ক্লাছিকেল ডেন্স হিচাপে ৰেকগনাইজ হৈছে 2000 চনত নেক্সট কুৱেশ্যন আছিল What does the character of Hanuman symbolize in Ramayana? Choose the correct answer. ইয়াত হনুমানৰ কোনটো চৰিত্ৰ ৰিফ্লেক্ট হৈছে হেতু হৈছে স্ট্ৰেংথ শক্তি প্ৰথমতে আৰু ভক্তি এণ্ড ডিভোশন আৰু ত্যাগ বা আত্মোৎসৰ্গ অপশ্যন বি নেক্সট কুৱেশ্যন আছিল What is the name of Santa Claus most famous reindeer? ভালেমান reindeer আছিল তাৰ ভিতৰত famous reindeerটোৰ নাম হৈছিল Rudolph নেক্সট কুৱেশ্যন এইটো পাৰিছে পাঞ্চজন্য শ্ৰীকৃষ্ণৰ শংখটোৰ নাম যি বাজিলে প্ৰথমতে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈছিল এইটো হৈছে পাঞ্চজন্য আৰু এই শংখটো শ্ৰীকৃষ্ণৰ নেক্সট কুৱেশ্যন বাল্মীকি এইটো মানে কোনেও পৰা নাই একৰ্ডিং টু বাল্মীকি কিহৰ কাৰণে ৰামচন্দ্ৰই কাক মাৰিছিলে বালিক বধ কৰিছিল এইটো হৈছে ভায়োলেশ্যন অফ ধৰ্ম ভংগ কৰাৰ কাৰণে কাৰণ সুগ্ৰীৱৰ পত্নী ৰুমা দেৱীক বালিয়ে নিজৰ পত্নী কৰি লৈছিলে এইটো ভায়োলেশ্যন অফ ধৰ্ম সেইকাৰণে বধ কৰিছিলে নেক্সট ইয়াতো লিখিব পাৰিছে ফাইণ্ড আউট দ্য অ'ড ওৱান অৰ্জুন ভঞ্জনখন মহাপুৰুষ মাধৱদেৱৰ আৰু বাকীখন শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট বা ঝুমুৰা শ্ৰীমন্ত শংকৰদেৱৰ অৰ্জুন ভঞ্জনক ঝুমুৰা বুলিও কয় কিন্তু পাৰ্চিয়েলি ঝুমুৰা বুলি নকয়ও পূৰ্ণাংগ নাটক বুলিও কয় এখেত হ'ল ৰেৱকান্ত মহন্ত তেখেত মুখা শিল্পৰ লগত জড়িত আমাৰ খাটপাৰ সত্ৰৰ আৰু তেখেতে কেইবাটাও বঁটা লাভ কৰিছে বিষ্ণুৰাভা বঁটা লাভ কৰিছে শিল্পগুৰু বঁটা লাভ কৰিছে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে আৰু পদ্মশ্ৰী বঁটা লাভ কৰিছে আমি এটা লিখিলেও নম্বৰ দিম বুলি কৈছিলোঁ নেক্সট কুৱেশ্যন আছিল মেইন ষ্টৰী এইটো লিখিছে দুই একে উত্তৰ দিব পাৰিছে যে পাৰিজাত বৃক্ষ ক'ৰ পৰা উৎপত্তি হৈছিল বা ক'ৰ পৰা পাইছিল সমুদ্ৰ মন্থন কৰোঁতে পাৰিজাত বৃক্ষ উৎপত্তি হৈছিল দেৱতা আৰু দানৱ সকলোৱে মিলি যেতিয়া সমুদ্ৰ মন্থন কৰিছিল তেতিয়াই পাৰিজাত বৃক্ষৰ উৎপত্তি হৈছিল আৰু এই পাৰিজাত বৃক্ষ কাৰ সম্পত্তি হয় পাৰিজাত বৃক্ষ কাৰ সম্পত্তি ইন্দ্ৰই ক'ত হেৰি কৰিছেগৈ অমৰাৱতীত স্থাপন কৰিছে ঠিক আছে আৰু মই দেখিছোঁ ব্ৰজেন্দ্ৰই ইতিমধ্যে কপিসমূহ চেক কৰি আছে প্ৰায় সংখ্যক প্ৰতিযোগীয়ে শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে দুই একে পৰা নাই প্ৰশ্ন অনুসৰি তেখেতসকলে উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিছে গতিকে আমি সকলো প্ৰতিযোগীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখনিক এক সাফল্যমণ্ডিত কৰি তোলে আৰু সুকীয়া মাত্ৰা প্ৰদান কৰিলে খন্তেক সময়ৰ পিছতে আমি যি 6টা দল আছে 6টা দল সেই 6টা দলক মূল পৰ্যায়লৈ আমন্ত্ৰণ জনাম 45 দিনৰ আগতে পাৰমিশ্যন লৈছে আপোনালোকে আহিব পাৰিবনে চিঠিত আমাৰ নাম ছপাইছে আৰু আজি ৰাতিপুৱা এজন আয়োজকে ফোন কৰিছে ছাৰ আজি কুইজ আছে নহয় আপোনাক মনত পেলাই দিলোঁ এমেজিং দিজ আৰ দ্য ৰিয়েল কমিউনিকেশ্যন ইন দিছ ডিজিটেলাইজেশ্যন আজিৰ এই ডিজিটেলাইজেশ্যনৰ দিনত এইটো হ'ল কমিউনিকেশ্যন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত কুইজ কৰিবলৈ গৈছিলোঁ আজিৰ পৰা 7 বছৰ আগতে ৰুমিন আৰু মই ভাইচ চেঞ্চেলৰে কি সুধিছিলে জানা যোৰহাট বাটত কিবা অসুবিধা হ'ল নেকি আপোনালোকৰ এমেজিং আনন্দ লাগি গৈছিলে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গৈ পেলাই যেতিয়া পাইছিলোঁগৈ ভাইচ চেঞ্চেলৰে সুধিছে বাটত আপোনালোকৰ কিবা অসুবিধা হোৱা নাইতো যোৰহাটৰ পৰা আগবঢ়াই নিবলৈ প্ৰত্যেকটো ষ্টেচনত মানুহ ৰেডি আছিলে আমাৰ কাৰণে
যে আপুনি পূবলৈ গ'লে আমাৰ মানুহ আছে, পশ্চিমলৈ গ'লে আমাৰ গেটত সোমাওক, আমাৰ মানুহে আপোনালোকক লৈ আনিব। দিজ আৰ দ্য এৰেঞ্জমেণ্ট। বাট ইয়াত আমি যিটো পাইছোঁ তাতকৈ বহুত ওপৰত, কাৰণ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কথাটো বেলেগ, কটন কলেজৰ কথাটো বেলেগ, গুৱাহাটী ইউনিভাৰ্চিটিৰ কথাটো বেলেগ। এনেকুৱা জেগাত মফচলীয়া জেগা এডোখৰত এনেকৈ ষ্টুডেণ্টবিলাকক ইমান এটা হিউজ পডিয়াম দিব পৰাটো আপোনালোকৰ কাৰণে ডাঙৰ কৃতিত্ব। আপোনালোকে একো কৃতিত্ব যদি নাপায়ো পৰমেশ্বৰে মই ভাবোঁ আজি যিটো সুবিধা কৰি দিলে আপোনালোকে ইয়াত, সেইটো হ'ল তাতকৈ ডাঙৰ কৃতিত্ব আপোনালোকৰ। মই তোমালোকক আটাইকে এটা স্কাউট ক্লেপ দিবৰ বাবে অনুৰোধ জনাইছোঁ। দ্য স্কাউট ক্লেপ 1 2 1 2 3 লাউডলি loudly 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 The first question goes to Sindura. The first question goes to Sindura. এই গীতটো আৰম্ভণিৰ পৰা প্ৰথম কবিটো লিখি দিব লাগে। এই যিটো গীত গাই আছে জুবিন গাৰ্গে, স্ট্ৰিং নামৰ কথাছবিখনত এই গীতটো হিন্দী ভাৰ্চনত গাইছিলে, আৰু এইটো আমাৰ এপিকৰ পৰা লৈছে, আমাৰ পৰা লৈছে। এইটো তোমালোকে ইয়াৰ অসমীয়া ৰূপান্তৰটোৰ প্ৰথম স্তবক বুলিয়ে ক'ব চাগে, নহয় জানো? লিখি দিব লাগে। ইয়াছ, ডু ৰাইট, আৰু ইউ কেন অলছ' ৰাইট। আপোনালোকে পাৰিব যদি লিখিব পাৰে কাৰেক্টলি, ইউ উইল গেট 20 মাৰ্কছ, 20 মাৰ্কছ। আৰু যদি আপোনালোকে পাৰে ইউ উইল গেট 10 মাৰ্কছ। ৰাইট, ডু ৰাইট। স্পেলিং ভুল হ'ব পাৰে, যিডোখৰ জেগালৈকে গ'লে তাৰ পৰা অৰ্থটো ওলাব সেইডোখৰলৈকে লিখিব লাগে। য়েছ, বুজি পাইছে নাই কথাটো? আপোনালোকেও ক'ব পাৰিব, ইউ কেন। এতিয়াই নহয়, খালি আপোনালোকৰ ওচৰলৈ যেতিয়া যাম নে। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰথমতে এই প্ৰশ্নটো মই তোমালোকলৈ এৰি দিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন গোজ টু ইউ। ৰেডি? আপোনালোকে লিখিলে? চবেই লিখিলে? আপোনালোকে লিখিলে? ক'লে আহিছে আধ্যাত্মিক সন্মিলন, চাওক হা, প্ৰাৰ্থনা নাগায় আপোনালোকে ঘৰত, হয় নহয়? হয়নে নহয়? অ'কে, বঢ়িয়া। প্ৰশ্নটো কৈছোঁ যে মই হিন্দী গান এটা গাই আছিলোঁ, দেখিছে? সেই গানটোৰ আৰম্ভণিটো অসমীয়াত তুমি লিখি দিব লাগে। আমাৰ মহাকাব্যৰ পৰা এই গীতটো লৈছে, ৰাইট? ঠিক, সেইটো তোমালোকে শুনিয়ে থাকা সকলো সময়তে। কুৱেশ্যন ষ্টাৰ্ট কৰা। ৰেডি? ৱেইট ৱেইট ৱেইট, ছাৰ মই গুৱাই দিছোঁ, তাই যদি পাৰিব খুজিছে। অ'কে, লওক, কওক আপুনি, কওক। চাব আপোনালোকে শুদ্ধ হ'লেহে মই নম্বৰ গাওক, আপুনি গাওক, ষ্টাৰ্ট কৰক। ব্ৰহ্মায়াধি কৰি জীৱ যত ৰাম 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 মায়া জামাজে আছয় ঘুমতি যায়। 20 marks to you. I can give 20 marks. এইটো গৈ পেলাই মুখস্থ কৰিব। আপোনালোকে ওচৰলৈ বহক, আপোনালোকে অলপ ওচৰলৈ বহক, কাম ক্ল'জলি, একদম ওচৰলৈ, কাম ক্ল'জলি, একদম ওচৰ ওচৰকৈ বহক, ডিঙি ধৰা দেখি কথা এইফালে যাওক, ওচৰলৈ যাওক, ওচৰ ওচৰকৈ বহক। আপোনালোকে যিটো জানিব নক'ব। চ' ফাৰ্ষ্ট 20 marks goes to ৰমিন ছাৰ। হিন্দুৰা কুৱেশ্যন নেক্সট। নাও ইয়ৰ কুৱেশ্যন কল্যাণ। কল্যাণ কিহত পঢ়ে দেখিছে এইটো? চাওক, চাব। হোৱাট ইজ কমন টু? হোৱাট ইজ কমন টু? এই গোটেই কেইটা আখৰ কেইটামান কম মই শব্দ কেইটামান, শব্দকেইটাৰ লগত কি মিল আছে? মিল মানে বুজি পাইছেনে বাৰু? ৰুমিন আৰু ব্ৰজেনৰ মিলটো কি বাৰু? আজি ৰুমিন আৰু ব্ৰজেনৰ মিলটো কি বাৰু? কুইজ পৰিচালক, ৰাইট, ভেৰি গুড। মই মাষ্টৰ, ৰুমিন প্ৰফেচৰ, সেইটো বেলেগ কথা। বুজি পালেনে কথাটো? কমন। হোৱাট ইজ কমন? লক্ষ্মণ শত্ৰুঘ্ন।
নকুল সহদেৱা এণ্ড বালি সুগ্ৰীৱা তোমালোকৰ 20 মাৰ্কছ ফৰ ইউ হোৱাট ইজ কমন টু এই কেইটাৰ মাজত কি কমন আছে লক্ষ্মণ শত্ৰুঘ্ন নকুল সহদেৱা এণ্ড বালি আৰু সুগ্ৰীৱ ইহঁতৰ মাজত একটো কি কমনটো কি আৰ ইউ ৰেডি ৰেডি য়েছ ভাতৃ ভাতৃ no correct at all not correct at all not correct ahir your time the answer should be sir answer should be very much perfect yes it should be specific yes where no বালি what বালি সুগ্ৰীৱ common কি পঢ়ে ক্লাছ বঢ়িয়া বৰ ভাল ল'ৰা দেই সিহঁতৰ মাজত কি একেলগে ক'লে সিহঁতে এটাইকেইজন ভাতৃ হয় মই কৈছোঁ এইটো শুদ্ধ হোৱা নাই ৰাইট ইয়ৰ টাইম ধনশ্ৰী ৰেডি য়েছ য়েছ ককায়েক ভাইকৰ এতিয়া ক'লে ভাতৃ মানে ককায়েক ভাইকেইটো হ'ব ভাতৃ মানে ককায়েক ভাইকে হ'ব য়েছ 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 ভাতৃ মানে ককায়েক ভাই তেওঁলোকে এবাৰ ক'লে কথাটো সেইটোতো হয়েই য়েছ সহোদৰ একে কথা আপুনি এননিম চিননিমৰ কথা নাই ইয়াত কুৰুক্ষেত্ৰৰ যুদ্ধৰ ইমান কথা ক'ব নালাগে এতিয়া কমন তেওঁলোকে এটা উত্তৰ দিছিলে ককাই ভাই তুমি তাতকৈ বেলেগকৈ ক'ব খোজা নেকি ধৰ্মৰ লগত ধৰ্মৰ লগত জড়িত তোমালোকক মই নম্বৰ দিব পাৰিলোহেঁতেন কিন্তু মই নম্বৰ নিদিওঁ আপোনালোকক সুধিছোঁ কি বাৰু হোৱাট ইজ কমন লক্ষ্মণ শত্ৰুঘ্ন নকুল সহদেৱ এণ্ড বালি য়েছ কোনে ক'ব য়েছ লক্ষ্মণ আৰু শত্ৰুঘ্নৰ মাক এজনী তাৰমানে কি শহুৰৰ ঠিক আছে শহুধৰ আচ্ছা শহুধৰ য়েছ আৰু আপোনালোকে কি ক'ব খুজিছে য়েছ থেংক ইউ লাষ্টৰ দুজন মহাভাৰতৰ কেৰেক্টাৰ হয় অ'কে নেভাৰ মাইণ্ড বৰ ভাল লাগে ইমান ধুনীয়া চাইছে দেখিছেনে এক্সেলেণ্ট ৰামায়ণ আৰু মহাভাৰত কেৰেক্টাৰ য়েছ দিজ আৰ দ্য আনচাৰ দে আৰ দ্য টুইনছ যজা হয় দুইজন যজা ককাই ভাইটো হ'বই ককাই ভাই হ'লে নহ'ব যজা বুলি ক'লে কোন ডাঙৰ কোন সৰু তাত নাথাকে ককাই ভাই হ'ব নোৱাৰে এইটো পেডাগজিকেল এটা আনচাৰ হয় অৰ্থাৎ তোমালোক দুইজন যদি যজা হোৱা না তোমালোকৰ কোনো ককাই কোনো ভাই সেইটো নহ'ব আমাৰ মানুহে অলপ আগতে জন্ম হ'লে কাৰণে ককাই ভাই কৈ দিয়ে কিন্তু ইণ্ডিয়ান কনষ্টিটিউশ্যন যায় আৰু আমাৰ ৰামায়ণ মহাভাৰতে সেইটো কথা কোৱা নাই দে আৰ দ্য যজা টুইনছ হয় থেংক ইউ ছাৰ থেংক ইউ আই কেন গিভ আহক আহক দুইটা দল আহক দুইটা য়েছ হেল্ল' য়েছ মই যাম অ'কে থেংক ইউ ডু ইউ ৱান্ট টু চে চামথিং ন য়েছ অ'কে থেংক ইউ য়েছ নাই এতিয়া এটাই দিছোঁ দুইজনক দেখিবৰ কাৰণে পিছত আৰু দিম কিয় পঢ়িবি না 6ত ক্লাছ 9ত তোমালোকে ছাৰ বাইদেউক মই নমস্কাৰ দিছোঁ দেই ইয়াৰ পৰা ইমান ধুনীয়া কথা পাৰিছে নেক্সট কুৱেশ্যন নম্বৰ নাও ডিৰেক্ট কুৱেশ্যন গ'জ টু ইউ না আহিৰ হেল্ল' আহিৰ ৰেডি A beloved Indian street food has a mythological origin. তোমালোকে ইয়াৰ পৰা নগৰলৈ গ'লে ৰাস্তাৰ কিনাৰে কিনাৰে যিবিলাক খাদ্য খোৱা সেই খাদ্যবিলাকৰ এটা মাইথলজিকেল অৰিজিন আছে ৰামায়ণ মহাভাৰতৰ দিনত তাক ব্যৱহাৰ কৰা হৈছিলে বুজি পাইছে ডিউৰিং দেয়াৰ এক্সাইল কুন্তি চেলেঞ্জ দ্ৰুপদী টু ক্ৰিয়েট এ ফুলফিলিং মিল ফ্ৰম মাৰ্জাৰ ৰিচোৰ্চেছ দ্ৰুপদীক যেতিয়া লৈ আনিছিলে দ্ৰুপদীৰ শক্তি কি ঘৰলৈ লক্ষী আনিছেতো কুন্তীয়ে কৈছিলে যে তোৰ কিমান শক্তিবান তোৰ কিমান বুদ্ধি আছে তই কিমান লক্ষী আজি মোৰ ঘৰলৈ তাক মই এটা প্ৰমাণ চাবৰ কাৰণে কি কৰিছিলে মাৰ্জাৰ ৰিচোৰ্চেছ লেফ্ট অভাৰ দ্য ঘৰত থকা কেইটামান বস্তু দি দিছিলে নট চাউল যিকেইটা বস্তু দি দিছে আৰু সেই বস্তুকেইটাই সিহঁতৰ ককাই ভাই কেইটাই খাবলৈ নাতিব আৰু কণ্ডিশ্যন দিছিলে যে তই এনেকুৱা খাদ্য বনাব লাগিব যে গোটেই ইহঁতক 5টা ককাই ভাই খাব লাগিব তয়ো খাব লাগিব আৰু ময়ো খাব পাৰিব লাগিব তেতিয়া মই গম পাম যে তই ঘৰ ধৰিব পাৰিবি ইণ্টাৰেষ্টিং ইট ইজ মাইথলজিকেল কণ্ডিশ্যন ডফ এণ্ড ভেজিটেবলছ কেন ইউ নেম দ্য ডিছ এই ডিছটোৰ নামটো তুমি কৈ দিব লাগে কুন্তীয়ে দ্ৰুপদীক পৰীক্ষা কৰিবৰ কাৰণে দ্ৰুপদীক যিটো আহাৰ বনাবলৈ দিছিল এই আহাৰটো তোমালোকে এতিয়া ক'বালৈ গ'লে ষ্ট্ৰীট ফুড হিচাপে খোৱা ফাইণ্ড আউট দ্য নেম অফ দ্য ষ্ট্ৰীট ফুড এই ষ্ট্ৰীট ফুডটোৰ নামটো কৈ দিব লাগে মোক আহিৰ ৰাস্তাত খাবলৈ পোৱা তোমালোকে মানে কিনি পেলাই য়েছ মই বুজাব পাৰিছোঁ নে কথাটো অঁ য়েছ কুন্তি কোন জানা নহয় অঁ
চাটটোত কি থাকে? আলু পাপৰি আৰু মটৰ টাইপৰ আলু পাপৰি আৰু মটৰ অ'কে নেভাৰ মাইণ্ড। মাহুদ? চাউল চাউল। অঁ, চাউলটো এটা খাদ্যৰ এটা উপাদানে বেটা, আৰু বস্তু থাকিব লাগিব তাত। তোমালোকেতো ৰাস্তাৰ কিনাৰ চাউলটো নোখোৱা চাগে, হয় নে নাই? য়েছ, নাও ইয়ৰ টাইম। Dhanasri, what is the common name of them? Are here? No. Yes, go. পুৰি পুৰি Puri, what kind of puri? Puri মানে কি? বস্তুটো কোৱা। ৰুটি। সিন্দুৰা। পায়স পায়স। ভেজিটেবল পায়সত নিদিয়ে নেকি? খিচিৰি হ'ব পাৰে। অ' এক্সেলেণ্ট, গুড আইডিয়া। ম'ম'। এক্সেলেণ্ট। গো ফৰ দ্য আনচাৰ। মই নম্বৰ নিদিওঁ কাকো। গো ফৰ দ্য আনচাৰ। দিছ ইজ কল্ড পানী পুৰি। বেছি আপোনালোকে খাব নোৱাৰে, দেখিছে? কুন্তীয়ে চেলেঞ্জ কৰিছিলে আৰু দ্ৰুপদীয়ে চেলেঞ্জ মানি ল'লে, মই এনেকুৱা বস্তু বনাই দিম, তোমালোকে কেইটামান খালে তোমালোকৰ পেট ভৰি যাব। আৰু তেতিয়াই কুন্তীয়ে গম পাই গৈছিলে এইগৰাকী ঘৰ ধৰা লক্ষীমূৰীয়ালে। পানী পুৰি তোমালোকে যে খোৱা, এইটো তেতিয়াৰ দিনৰ বস্তু হয়। কুৰুক্ষেত্ৰত ঘটি থকা ঘটনাবিলাক যিটো ব্যৱস্থাৰ জৰিয়তে জনোৱা হৈছিল, তেওঁৰ টেলিফোন নাছিল, যিটো ব্যৱস্থাৰ জৰিয়তে জনোৱা হৈছিল সেই ব্যৱস্থাটোৰ কথা ক'ব লাগে, যিটো ব্যৱস্থাৰ লগত তোমালোক আটাইয়ে সম্পূৰ্ণভাৱে জড়িত। আৰু সেই ব্যৱস্থা তোমালোকৰ স্কুলত আছে, তোমালোকৰ ঘৰত আছে, সেই ব্যৱস্থাটো ইয়াত আছে। যিটো ব্যৱস্থাৰ জৰিয়তে কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰতিটো বাতৰি জনাই থকা হৈছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ বাতৰিসমূহ কি উপায়েৰে জনাই থকা হৈছিল? কাক জনাই থকা হৈছিল? ধৃতৰাষ্ট্ৰ। এক্সেলেণ্ট, ৱেল ডান, ধৃতৰাষ্ট্ৰ। আৰু সেই ব্যৱস্থাটো এতিয়া তোমালোকৰ ঘৰত আছে, তোমালোকৰ প্ৰত্যেকৰ ঘৰত আছে। সেই ব্যৱস্থাটোক বাদ দিলে তোমালোকে একোৱে কৰিব নোৱাৰা। য়েছ, নাও ইয়ৰ টাইম। মাহুৰ, মই এটা ক্লু দি দিছোঁ। যিটো ব্যৱস্থাৰ জৰিয়তে কুৰুক্ষেত্ৰৰ যুদ্ধৰ খবৰ বাতৰিবিলাক ধৃতৰাষ্ট্ৰক জনাই থকা হৈছিল, সেই ব্যৱস্থাটো এতিয়া তোমালোক প্ৰত্যেকৰ ঘৰতে আছে। কি ব্যৱস্থা? সেই ব্যৱস্থাটো কি নামেৰে জনা যায় মোক কৈ দিব লাগে। What is the name of the communication system? চিঠিৰ যোগেদি। এক্সেলেণ্ট, বাট নম্বৰ নিদিওঁ। বঢ়িয়া, ভালদৰে। চিঠিৰ যোগেদি নহ'ব, চিঠিখন বহুত দূৰতে পাব নহয় বেটা, লগে পাব লাগিব, লগে হা, লগে। য়েছ, ধনশ্ৰী। A question from class 3 textbook. Yes. ব্যৱস্থাটো কি নামেৰে জনা যায়? সিন্ধুৰা। সময় নাপাব আপোনালোকে ক'বলৈ দুবাৰ। দূৰদৰ্শন। Go for the answer. Excellent, sir. 10 marks to that. দূৰদৰ্শন শব্দটো যে আপোনালোকে ব্যৱহাৰ কৰে, দূৰদৰ্শন, সেইটো কুৰুক্ষেত্ৰ যুদ্ধৰ পৰা আহিছে। সেইটো তুমি মই সৃষ্টি কৰা বস্তু নহয়। সেইকাৰণে চাগে আমগুৰি আজি এইখন এনেকুৱাকৈ পাতিছে ইয়াত। আমি ভাবোঁ যে চব আমি সৃষ্টি কৰিছোঁ। ন, ৰামায়ণ মহাভাৰত শংকৰদেৱ মাধৱদেৱক বাদ দিয়ে একো কামেই কৰিব নোৱাৰোঁ। উই কেনট ডু এনিথিং। দূৰদৰ্শন এই শব্দটো তেতিয়া কুৰুক্ষেত্ৰত ওলাইছিলে। বুজি পালে কথাটো? নট চিঠি। নাও নেক্সট কুৱেশ্যন, ধনশ্ৰী। হেল্ল' ধনশ্ৰী, নেক্সট কুৱেশ্যন। ধনশ্ৰী কিহত পঢ়ে? ক্লাছ 8। মোক এটা নাম কৈ দিব লাগে, আৰু আপোনালোকক মই সুধিম, আপোনালোকে যোনে পাৰে মই এটা কলম দিম। Guru Madhavdeva, after taking up the duty of reforming people and spreading the Ek Haran Nam Dharma, came to stay in a small and very poor village. মাধৱদেৱে এক হৰণ নাম ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ এখন খুব দুখীয়া গাঁৱত উপস্থিত হ'ল। ৰাইট, দুখীয়া গাঁৱত উপস্থিত হৈ এঘৰ মানুহৰ ঘৰলৈ গ'ল, যি ঘৰ মানুহক আমি নক'বলগীয়া ভাষা এটা কওঁ দৰিদ্ৰ। কোনো দৰিদ্ৰ বুলি শব্দ নাই পৃথিৱীত। উই অল আৰ দৰিদ্ৰ আচলতে। ৰামায়ণ মহাভাৰত তেনেকুৱা শব্দ কোৱাই নাই শংকৰদেৱ মাধৱদেৱে। ৰাইট, আমি যাক দৰিদ্ৰ বুলি কওঁ তেনেকুৱা এঘৰ মানুহত গৈ পেলাই তেওঁ ৰ'লেগৈ। কোন ৰ'লগৈ? মাধৱদেৱ। Wait, the direct question goes to you na, Dhanasri, for 20 marks. আৰু তোমালোকৰ কাৰণে 10 marks. মনে কথা পাতিব। The old woman was very impressed to have served the saint, and the saint was immensely pleased to have the dinner.
মাধৱদেৱক পাই সেই মানুহঘৰে ইমান বেছি উৎফুল্লিত হৈ গ'ল, আৰে আমি আপোনাৰ কথা শুনি আছিলোঁ, আপুনি যে আমাৰ ঘৰত আহি গৈছে। আঠে বেঠে কি খুৱাম কি নোখুৱাম কৰিছে। গতিকে কি খুৱাম কি নোখুৱাম কৰি তেওঁলোকে এটা ডিনাৰ বনাই দিলে, ৰাতিৰ আহাৰ বনালে। কি বনালে? ৰাতিৰ আহাৰ বনাই দিলে। আৰু ৰাতিৰ আহাৰটো খাই মাধৱদেৱে ইমেন্স প্লিজাৰ, আটাইতকৈ জীৱনত কেতিয়াও খুৱাই নাছিলে তই এইটো সেই আহাৰটো, ইমান তৃপ্তি পালে। তৃপ্তি বুলি যে কয় যে ছেটিছফেকশ্যন, তৃপ্তি পালে, ৰাইট। এতিয়া মোক ক'ব লাগে, হি started a নামঘৰ there and giving the responsibility of the kindling the ardent lamp to the old woman. আৰু বুঢ়ী মানুহগৰাকী ক'লে যে তই ইমান ধুনীয়া খাদ্য বনাব জান, গতিকে তই এটা কাম কৰ, মই আজি তোৰ কাৰণে এটা নামঘৰ বনাই দিম ইয়াত, তই সেই নামঘৰ সদায় চাকি জ্বলাবি। বুজি পালা কথা? খাদ্যটো খোৱাৰ পিছত মোক ক'ব লাগে সেই বুঢ়ীগৰাকীয়ে মাধৱদেৱক কি খাদ্য ডিনাৰ হিচাপে খাবলৈ দিছিল। ধনশ্ৰী, মাধৱদেৱ এদিন এঘৰ মানুহত আহি পালেহি, ৰাতি হ'ল, বুঢ়ীগৰাকীয়ে পাই খুব আনন্দিত অনুভৱ কৰিলে আৰু এটা আহাৰ দিলে। আহাৰটো খাই মাধৱদেৱৰ সন্তুষ্টি প্ৰকাশ কৰিলে আৰু মাধৱদেৱে ক'লে যে তুমি ইমান ধুনীয়া খাদ্য বনাব জানা, তৃপ্তিদায়ক, যে তোমাক মই এটা নামঘৰ প্ৰতিষ্ঠা কৰি দিছোঁ ইয়াত, তুমি তাত কালিলৈৰ পৰা কি জ্বলাবা? চাকি জ্বলাবা। পাৰ্মিশ্যন দি থৈ গুচি গ'ল। মোক ক'ব লাগে যে এই আহাৰটোৰ নামটো কি? What? ঢেকীয়া শাক। Go for the answer. Go for the answer. None other than ঢেকীয়া শাক। কাৰণ সেইটোৱে হ'ল ঢেকীয়া খোৱা নামঘৰ। ঢেকীয়া শাকৰ পৰাই ঢেকীয়া খোৱা নামঘৰ আহিছে বুলি তাত লিখা আছে। মোৰ মই কোৱা কথা নহয়, হা? ৰাইট, এক্সেলেণ্ট, ভেৰি গুড। কিহত পঢ়ে? ঢেকীয়া খোৱা নামঘৰলৈ গৈছে কেতিয়াবা? ক'ত পালে কথাটো আপুনি? কোনে কৈছে আপোনাক? ঘৰত কাৰ পৰা শুনিছে? মাৰ দেউতাৰ পৰা শুনিছে, আইতা ককাৰ পৰা শুনিছে, হয় নে নহয়? দিজ আৰ দ্য ৰিয়েল টেক্সট। আপোনালোকে আপোনালোকৰ মাৰ পৰা, আপোনালোকৰ ককাৰ পৰা, আপোনালোকৰ আইতাৰ পৰা, আপোনালোকৰ গাঁৱৰ মুখিয়াল মানুহজনৰ পৰা যিবিলাক কথা শুনিব, ভাল কথা, সেই কথাবিলাকে আপোনালোকে জীৱনত মানুহ হ'ব পাৰিব। আপোনালোকৰ টেক্সট বুকখন আপোনাক মানুহ কৰিব নোৱাৰে, আপোনাক নম্বৰ দিব পাৰিব 100ৰ ভিতৰত 100। বুজিলে নাই কথা? চেতন ভগতৰ নাম শুনিছে না আপোনালোকে? নাই শুনা? নাই শুনা? চেতন ভগত বুলি এজন ল'ৰা আছে ইণ্ডিয়াত। তেওঁৰ লগত যদি আপুনি ডিনাৰ কৰিবলৈ যায়, ছাৰহঁতক সুধিব কিমান পইচা দিব লাগিব। চেতন ভগত ভাৰতবৰ্ষত যেতিয়া 6খন IIT আছিলে, 6খন IIT এখন IIT তেওঁ পঢ়িছিলে, ইমান চোকা ল'ৰা আছিলে। IIT পাছ কৰাৰ পিছত তেওঁ IIM, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, এখনেই আছিলে বেংগালুৰুত, এতিয়া কেইবাখনো হ'ল। তেওঁ এটা ছিট পাইছিলে। ছিট পোৱাৰ পিছত তেওঁ চাকৰি নাপালে। কেলৈ চাকৰি নাপালে জানা? চাকৰি পাব পৰাকৈ তেওঁ কথা নাজানিলে, ৰাইট? বুজিলেনে কি ক'লোঁ মই? নাই পোৱা? তেওঁ ইঞ্জিনিয়াৰ আচলতে। তেওঁ ইঞ্জিনিয়াৰিং চাকৰি নাপায়, কল চেণ্টাৰত চাকৰি কৰিলে, টেলিফোন বুথত তেওঁ চাকৰি কৰিলে। চাকৰি কৰি থাকোঁতে ৰাতি যিবিলাক কাম কৰে, যিবিলাক কাষ্টমাৰ আহে, কথা বতৰা পাতিবিলাকৰ পৰা তেওঁ এখন কিতাপ লিখিলে, দ্য কল চেণ্টাৰ এট নাইট। নাম শুনিছে? নাই শুনা? সেইখন লিখি থকাৰ পিছত তেওঁ গম পালে যে মোৰ আইতাই দেখোন, মোক আইতাই মই চোতালত খেলি থাকোঁতে বৰ ধুনীয়া ধুনীয়া কথা কৈছিলে মোক, সেই কথাবিলাক মই কিয় ইণ্ডিয়াৰ মানুহবিলাকক জনাই নিদিওঁ, ৰাইট? সেই কথাবিলাক জনাই দিলে আৰু সেই কথা ছবি, তাৰ পৰা এখন কথা ছবি বনালে। সেই কথা ছবিখনৰ নামটো কি? 3 Idiot। চাইছে? শ্ল' লাৰ্ণাৰৰ কাৰণে বনাইছে, গেধা ল'ৰা ছোৱালীৰ কাৰণে বনাইছে নে নাই? কিন্তু কোনোবা গেধা আছে জানো পৃথিৱীত? কোনো গেধা নাই, চব চোকা হয়। আমি চোকা গেধা কৈ থাকোঁ। আৰু সেই মানুহজন চেতন ভগত, মানুহজন 5 point something কিতাপখনৰ পৰা লিখিছে এইটো। তেওঁ 10ৰ ভিতৰত 5 নম্বৰ পালে। 10 of the 10 যদি পোৱা তুমি ছাকচেছ হ'বা, 10 of the 9.99 যদি পোৱা তুমি ছাকচেছ নোহোৱা। আৰু মডাৰ্ণ এডুকেশ্যন ছিষ্টেমত তুমি যিমান নম্বৰ পাবা, দশমিকৰ পৰা 3টা শূন্যলৈকে গণনা কৰে, নহয় জানো আজিকালি? কাউণ্টেবল। এতিয়া কাউণ্টেবল হৈছে NEP 2020 মতে, মই 90 পালোঁ, তুমিও 90 পালা, তুমিও 90 পালা, কোনে চিট পাব? মই পালোঁ 90.123, তুমি পালা 90.124 আৰু তাই পালে 90.12, তাই পাব চাকৰিটো, মই নাপাওঁ। নম্বৰ একেটাই হ'ল, কিন্তু দশমিকৰ পিছত 3 নম্বৰলৈকে এতিয়া হিচাপটো 3 নম্বৰলৈকে। বুজিলা কথাটো? গতিকে চাওক পৃথিৱীখন কি হৈ আহিছে। সেইটো কিতাপে আপোনাক দিব নোৱাৰিব, ৰাইট? থেংক ইউ ছ' মাছ। এগেইন গিভ এ বিগ ক্লেপ। নাও দ্য লাষ্ট কুৱেশ্যন না, লাষ্ট কুৱেশ্যন টু ইউ না, ডিৰেক্ট কুৱেশ্যন। কিয় পঢ়ে? আমনি পাইছে নি? মোৰ পৰা যিটো আশা কৰিছে পাইছেনে নাই? আই ফিল ভেৰি মাছ হেপ্পী এণ্ড চৰি। কেলৈ জানে? মই কাৰ দেশলৈ আহিছোঁ? চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দেশলৈ আহিছোঁ। নিৰু মাই, নিৰু আজি ঘৰত নাই, নিৰু গৈছিল ঘাটলৈ
ডিব্ৰুগড়ৰ এয়াৰপৰ্টৰ পৰা শিৱসাগৰলৈকে মোক গোৱাইছিলে ব্ৰজেন তইতো শিৱসাগৰীয়া ডেকা শিৱসাগৰ ইজ ফেমাছ ফৰ বিহু তই গা মোৰ নাতিনী আছে নেকি চন্দ্ৰপ্ৰসাদ শইকীয়াৰ কোনোবা আছে বুলি কৈছেনে আজি কোন আছে নাতিনী আছে নে তেখেতৰ কৈছিলে নাতিনীটোক মই এইটো গান গাই গাই মই শিকাওঁ মই উজনি অসমৰ ল'ৰা মোৰ ভুল হৈছে নেকি তই গা গানটো দিছ ইজ চন্দ্ৰপ্ৰসাদ শইকীয়া এমেজিং আই স্পেণ্ড 4 আৱাৰ্ছ 4 ঘণ্টা চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ লগত মই একেলগে থাকিবলৈ সুযোগ পাইছোঁ আৰু চন্দ্ৰপ্ৰসাদ শইকীয়াই হয়তো একমাত্ৰ মানুহ যি মোক ইঞ্জিনিয়াৰিঙৰ সেইজন মানুহক চিনাকি কৰি দিছিল যিজন মানুহক অসমৰ কোনো সাহিত্যিকে চিনি পোৱা নাছিল কোন বাৰু কোৱাচোন কোৱা এজন সাহিত্যিক আছে যিজন সাহিত্যিকক অসমৰ কোনো মানুহে চিনি নাপায় তেওঁ নিজক চিনি পায় অকল নিজে চিনি পায় মানুহজন আছিল এজন ইঞ্জিনিয়াৰ পদাৰ্থ বিজ্ঞানৰ জানানে আপোনালোকৰ কিতাপত লিখিছে তেখেতে কওক আৰে ঠিক আছে মই নকওঁ এতিয়া কুইজে হ'ব পাৰে মোক মাতি আনি পেলাই মই ওখ এজন মানুহ দেখিছোঁ চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ লগত পিছফালে আহি আছে ডিব্ৰুগড় এয়াৰপৰ্টত মই পটককৈ ছাৰক থাপ মাৰি দিলোঁ ছাৰ এই মানুহজন এইজন হয়নে চন্দ্ৰপ্ৰসাদ শইকীয়াই মোলৈ খুব এনেকৈ চাই পেলাই ক'লে অঁ হয় মই সাহস কৰি সেই মানুহজনক গৈ পেলাই মই সুধিলোঁ আপুনি আমুক নে মানুহজনে কিন্তু মোক মিছা কথা ক'লে মই নহয় বুলি দিছ ইজ দ্য পাৰ্চন নাজানে তেনে সেইজন মানুহৰ নাম আৰে অশান্ত ইলেক্ট্ৰন কোনে লিখিছে অ'কে নেভাৰ মাইণ্ড অ'কে লাষ্ট কুৱেশ্যন টু কেডাৰ হেল্ল' কেডাৰ য়েছ কাৰেক্ট দ্য ফলোয়িং এইকেইটা শুদ্ধ কৰি দিব লাগে লৰ্ড শিৱানন্দী যমুনা টৰ্টইজ পাৰ্বতী লায়ন এণ্ড বৰুণ ক্ৰক'ডাইল এইকেইটা শুদ্ধ কৰি দিব লাগে য়েছ দিছ ইজ দ্য কেডাৰ ডাইৰেক্ট কুৱেশ্যন টু ইউ কাৰেক্ট দ্য ফলোয়িং লৰ্ড শিৱানন্দী নন্দী মানে কি হ'ব পাৰে বাৰু গৰু হ'ব পাৰে নেকি ন নন্দী মানে কাৰ গৰু নন্দী য়েছ যমুনা টৰ্টইজ পাৰ্বতী লায়ন এণ্ড বৰুণ ক্ৰক'ডাইল এইকেইটা আমি মেটচিং কৰি দিব লাগে মেটচ কৰি দিব লাগে পাৰিব সৰিয়হ টাইম লিখক আপুনি য়েছ কৈ যাওক আপুনি কৈ যাওক লৰ্ড শিৱা পাৰ্বতী লৰ্ড শিৱা পাৰ্বতী য়েছ যমুনা বৰুণ আৰু টৰ্টইজ ক্ৰক'ডাইল ছাৰ মই এতিয়া লওকচোন কোনোবা টিচাৰ আছে নেকি টিচাৰটো আপোনালোক আছে নহয় লৰ্ড শিৱৰ লগত নন্দী মই মিলাই থৈছোঁ যমুনাৰ লগত মই টৰ্টইজক মিলাই থৈছোঁ পাৰ্বতীৰ লগত মই লায়নক মিলাই থৈছোঁ আৰু বৰুণক মই ক্ৰক'ডাইলৰ লগত মিলাই থৈছোঁ হা আৰু মই এটা শুদ্ধ কৰি দিবলৈ কৈছোঁ কাৰেক্ট কৰি দিবলৈ কৈছোঁ এটা উত্তৰ দিছে আপুনি যিটো উত্তৰ দিছে উত্তৰটো শুনক হোৱাট আ লজিকেল আনচাৰ বাট আই কেনট গিভ দ্য মাৰ্কছ আমি প্ৰশ্ন সুধোতে প্ৰশ্ন কাটোতে কি হেল্ল' আপোনালোকে চাব আনচাৰ মই এতিয়া বিচাৰিছোঁ আনচাৰ কওক লৰ্ড শিৱ পাৰ্বতী এওঁ কৈছে লৰ্ড শিৱৰ লগত পাৰ্বতীক মই মিলাই দিছোঁ কাৰেক্ট হয় নে নহয় কথা ক'ব নালাগে য়েছ হয় নে নহয় য়েছ নেক্সট কওক যমুনা ৰাৱণ নাই এটা যমুনাৰ লগত কাক মিলাইছে বৰুণ যমুনাৰ লগত কাক মিলাইছে বৰুণ এক্সেলেণ্ট আৰু কওক টৰ্টইজ ক্ৰক'ডাইল টৰ্টইজৰ লগত কাক মিলাইছে ক্ৰক'ডাইল বাট একৰ্ডিং টু দ্য মাইথলজিকেল আনচাৰটোৱে মই বিচাৰিছোঁ তেখেতৰ উত্তৰটো অকণো ভুল নাপায় আপুনি চাওক নন্দী লায়ন লজিকেল আনচাৰ লজিকেলি কাৰেক্ট আনচাৰ মাইথলজিকেলি ৰং হ'ব পাৰে বাট লজিকেলি কাৰেক্ট আনচাৰ দিজ আৰ দ্য ষ্টুডেণ্টছ নাউডেজ আজিকালি আমি এনেকুৱা ল'ৰা ছোৱালীক পঢ়াওঁ জানে আগৰ নিচিনাকৈ আমি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰোঁ ইমান জানে দে ন'জ এ লট এণ্ড অল আই পে মাই ৰেচপেক্ট বাট ইট ইজ নট দ্য আনচাৰ কাৰেক্ট মাইথলজিকেল উত্তৰটো লাগিব মোক মই কৈছোঁ লৰ্ড শিৱৰ লগত নন্দী থাকে যমুনাৰ লগত টৰ্টইজ থাকে পাৰ্বতীৰ লগত লায়ন থাকে বৰুণৰ লগত ক্ৰক'ডাইল থাকে এইটো হ'ল তাহাঁতৰ ছাৰে এটা প্ৰশ্ন সুধিছিলে তাৰ ওপৰত নহয় জানো কথাটো ছাৰে এটা প্ৰশ্ন তাহাঁতৰ বাহনখনৰ কথা সুধিছিলে বাহন বুজিলে কথা এই বাহনকেইখন আপুনি ইউ কেন চেঞ্জ কৰিব পাৰে বাহন মানে বুজি পাইছেনে সৰস্বতীৰ বাহন কি ৰাজা লাইক দেট য়েছ মই ছাৰ মই এখেতক 5টা নম্বৰ দি দিয়কচোন এই দলটোক মোৰ ফালে 5টা নম্বৰ দিয়ক কেডাৰ মই 20 দিব নোৱাৰোঁ 5 নম্বৰ দিয়ক মিলাব পাৰিব কেন ইউ বৰুণ বেবি তোমালোকে লৰ্ড শিৱানন্দী যমুনা ক্ৰক'ডাইল কৈছে একেলগে পাৰ্বতী লায়ন কৈছে একেলগে বৰুণ টৰ্টইজ য়েছ থেংক ইউ আই কেন কাম টু ইউ মাহুৰ শিৱানন্দী যমুনা ক্ৰক'ডাইল বৰুণ টৰ্টইজ এণ্ড পাৰ্বতী লায়ন অ'কে নেভাৰ মাইণ্ড মই কাৰ ওচৰত নম্বৰ দিম মই আহি যাম য়েছ ধনশ্ৰী শুদ্ধকে আছে What a great answer! I can keep my pen and paper কি দিব
চব দি দিছোঁ ইয়াছ ইটছ ইয়ৰ ইট ইজ দ্য কাৰেক্ট আনচাৰ মই কাৰেক্ট আনচাৰ কৰি দিছোঁ তাত আনচাৰটোৱে কাৰেক্ট আছে ইণ্টেলেক্টছ আছে এই তিনিটা ল'ৰা ছোৱালী ভাল হ'ব কোনা আছে কোলাব আছে নেকি আজি লিখি থকা আপোনালোকে ক'ৰবাত ইটাত এই অনুষ্ঠানটোৱে সৃষ্টি কৰা তিনিটা ল'ৰা মই আপোনালোকক দি দিছোঁ চাব আপোনালোকে আফটাৰ 10 yearsত অ' ছাৰ আফটাৰ 10 yearsত আপোনালোকে চাব ৰেকৰ্ড দেখক এইটো মই কাৰেক্ট কৰি দিছোঁ বুজিলা লৰ্ড শিৱৰ নন্দীয়ে হয় যমুনাৰ টৰ্টইজত হয় মানে এইটো কি বুলি কয় কাছ আৰু পাৰ্বতীৰ লায়ন দেখা নাই তোমালোকে পাৰ্বতীৰ আনটাৰ নাম কি হয় দুৰ্গা পূজা চাবলৈ এইটো লাইন পাতে ন ইয়াতে কি হয় আৰে আৰু বৰুণৰ ক্ৰকডাইল মই কাৰেক্ট আনচাৰ ইয়াত লিখি থৈছোঁ মই টেষ্ট কৰি চালোঁ ডিজাৰ্ট ষ্টুডেণ্ট ক্লাছ 7 মই ফাৰ্ষ্ট ৰাউণ্ড দিছোঁ মই আউট ৰাউণ্ড কৰিব হ'বনে মই বুঢ়া হৈ গৈছোঁ আচলতে নোৱাৰোঁ আহক তোমালোক আহা এজন কোনোবা এজন আহিলে পটাপট সোনকালে আহা লৈ লোৱা এটা নম্বৰ লৈ যোৱা নিজৰ জেগালৈ গুচি যোৱা নম্বৰ লৈ লোৱা বঢ়িয়া নম্বৰ 1 কাৰ আছে ফাৰ্ষ্ট 1 নম্বৰ কাৰ আছে 1 নম্বৰ 1 আপোনালোকৰ কিমান হিন্দুৰাৰ কিমান 6 কল্যাণ 4 অহিৰ 5 মাহুৰ 3 কেদাৰ 1 ধনশ্ৰী 2 এতিয়া লটাৰীৰ যোগেদি মই ক্ৰমসমূহ নিৰ্বাচন কৰি ল'লোঁ ইয়াত মই প্ৰত্যেকৰে কাৰণে এটা অপশ্যন ৰাখিছোঁ 6টা ৰাউণ্ড মই ৰাখিছোঁ এই 6টা ৰাউণ্ডত আপোনালোকে নিজৰ চিলেকশ্যন কৰি ল'ব পাৰিব কোনটো কেটেগৰীত আপোনালোকে আনচাৰ কৰিম বুলি ভাবে মই ইয়াত আনচাৰৰ কেটেগৰীখিনি দি দিছোঁ প্লিজ গ' ভাস্কৰ ইয়াত আছে ফেষ্টিভেল মহাভাৰত ৰামায়ণ শংকৰদেৱ সত্ৰ আৰু মিছেলেনিয়াছ এইকেইটা বিষয়ৰ ওপৰতে ইয়াত প্ৰশ্ন আছে এটা আছে ফেষ্টিভেলছ বা উৎসৱ এটা মহাভাৰত এটা ৰামায়ণ এটা শংকৰদেৱ এটা সত্ৰ আৰু এটা বিভিন্ন সানমিহলি ইয়াৰ ভিতৰত আপোনালোকে কোনটো অপশ্যন চুজ কৰিব শংকৰদেৱৰ ওপৰত তেখেতসকলে 5টা প্ৰশ্ন থাকিব ইয়াত 5টা প্ৰশ্ন থাকিব আপোনালোকে উত্তৰ দিব নোৱাৰিলে মই বাগৰি যাব 20 মাৰ্কছ থাকিব বাগৰি গ'লে অইন দলে যেতিয়া উত্তৰ দিব 10 নম্বৰ থাকিব so first question goes to you Kedar it's a direct question for 20 marks the question is Shankardev under what circumstances Shankardev bestowed the name Borharpu upon Madhavdev মাধৱদেৱক কোনটো পৰিপ্ৰেক্ষিতত বা কোনটো ঘটনাৰ পিছত বুঢ়াৰপু উপাধিৰে সন্মানিত কৰিছিল বা এই সম্পৰ্কে বুঢ়াৰপু বুলি মাধৱদেৱক কৈছিল এনেকুৱা এটা পৰিস্থিতিৰ কথা মোক ক'ব লাগে যিটো পৰিস্থিতিত শংকৰদেৱে মাধৱদেৱক বুঢ়াৰপু বুলি উপাধি প্ৰদান কৰিছিল বা কৈছিল কেদাৰ ইটছ এ ডিৰেক্ট কুৱেশ্যন ফৰ 20 মাৰ্কছ শংকৰদেৱে যেতিয়া গালৈ পানীখিনি বৈ গৈছিলে তেতিয়া মাধৱদেৱে এনেকুৱা গছ কাটি দি দিছিলে তাত জানৰ যেতিয়া পানী বৈ গৈছিলে পানীবোৰ ৰখাব নোৱাৰি মাধৱদেৱে তাত গছ কাটি দিছিলে গা ধোৱা পানীখিনি বৈ গৈছিলে তেতিয়া মাধৱদেৱে এনেকৈ গছ কাটি দি দিছিলে মই আহিম ধনশ্ৰী কুৱেশ্যন গোজ টু ধনশ্ৰী শংকৰদেৱে ভৰুকাত হাতী ভৰাবলৈ যেতিয়া মাধৱদেৱক কৈছিলে তেতিয়া উৰুকাত হাতী ভৰাবলৈ যেতিয়া মাধৱদেৱক কৈছিল মাহুৰ অহিৰ মাধৱদেৱে নামঘোষা ৰচনা কৰোঁতে কল্যাণ মাধৱদেৱে বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰোঁতে মাধৱদেৱে বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰোঁতে কিয় কৈছিল বঢ়াই বৈছিলে কাৰণে কিমান বঢ়াই বৈছিল Absolutely right answer মই 10 নম্বৰ উত্তৰ 10 নম্বৰ কল্যাণক দিছোঁ যেতিয়া বৃন্দাবনী বস্ত্ৰ তাঁতিকুচিত থাকোঁতে শংকৰদেৱে যেতিয়া বোৱাইছিলে তেখেত তাঁতি আছিল যিমান বোৱাইছিলে মাধৱদেৱে এদিন গা বেয়া হ'লত মাধৱদেৱক ক'লে যে মোৰ সলনি তুমি যোৱা আৰু যেতিয়া গৈছিল 4 আঙুল
বেছিকৈ বোৱাইছিল বৃন্দাবনী বস্ত্ৰ 4 আঙুল বেছিকৈ বোৱাইছিল শংকৰদেৱে যিমান বোৱাইছিল তাতকৈ আৰু সেইদিনাই সেই চিটুৱেশ্যনত তেখেতে বৰাৰ পু বুলি তেখেতক সন্মানিত কৰিছিল চ' 10 marks to কল্যাণ মাই সেকেন্ড কুৱেশ্যন গোজ টু ইউ কেদাৰ Name the first বৰগীত composed by শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীত কোনটো আছিল মন মেৰি ৰাম চৰণেহি লাগো Absolutely right answer মন মেৰি গাই দিবা নেকি তুমি বৰগীত গাব জানা নাজানা বৰগীত গাব নাজানে Absolutely right answer so 20 marks goes to Kedar next question Most of the original Borgits composed by Srimanta Shankardeva were lost in the fire that guttered the house of his disciple. Name the disciple responsible for that. Shankardeva যিমানবোৰ বৰগীত ৰচনা কৰিছিল তাৰ কিছু সংখ্যক বৰগীত জুইত পুৰি গ'ল তেখেতৰ এজন শিষ্যই বৰগীতবোৰ লৈ গৈছিল আৰু ঘৰত থাকোঁতে ঘৰত জুই লাগি বৰগীতবোৰ পুৰি গ'ল আৰু সেইকাৰণে শংকৰদেৱে বৰগীত লিখা বাদ দিলে আৰু ক'লে মাধৱদেৱক ক'লে যে বৰগীত ৰচনা কৰিব লাগে আৰু ইয়াৰ পিছত মাধৱদেৱে সৰহসংখ্যক বৰগীত ৰচনা কৰিছে এতিয়া মোক ক'ব লাগে শংকৰদেৱৰ সেই শিষ্যজন কোন যিজন শিষ্যই তেখেতৰ বৰগীতসমূহ নি মানে নিয়াৰ পিছত জুইত পুৰি পেলাইছিল বা জুইত তেখেতে পুৰি পেলোৱা নাই জুইত পুৰি গৈছিল আৰু সেই ঘটনাটোৰ জড়িত থকা তেখেতৰ শিষ্যজনৰ নাম কি মই আব্দুল দললৈ যাওঁ অহিৰ ধনশ্ৰী Question goes to in Mahur Horidah Ohir Absolutely right answer he is none other than Kamala Gayan নামৰ শিষ্যজনে এই ঘটনাটোৰ লগত জড়িত so 10 marks goes to you Ohirol কাৰণে 10 নম্বৰ Next question In Namghar is the heart of Assamese Vaishnavite monasteries typically comprises 4 main architectural part. যেতিয়া আমি নামঘৰলৈ যাওঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ অতি হয় নহয় শংকৰদেৱে প্ৰতিষ্ঠা কৰা এতিয়া নামঘৰ এজনাত 4টা আৰ্কিটেকচাৰেল পাৰ্ট আছে বা 4টা অংশ আছে নামঘৰৰ এই 4টা প্ৰধান অংশৰ নাম কি কি বাটচৰা মণিকূট মূলঘৰ আৰু এটা ৰুঘৰ হাঁচৰা সহায় কৰা বেটা তোমালোকে সহায় কৰা ডাঙৰকৈ ক'ব লাগে মই ডাঙৰ বাটচৰা মণিকূট মূলঘৰ চুঘৰ বাটচৰা মণিকূট মূলঘৰ চুঘৰ ধনশ্ৰী বাটচৰা চুঘৰ মণিকূট আৰু লাইখুটা মাহুৰ বাটচৰা মণিকূট তাৰপিছত বাটচৰা মণিকূট এইকেইটাটো হৈ গৈছে অলৰেডি আমি গম পাইছোঁ অহিৰ বাটচৰা মণিকূট চুঘৰ আৰু কীৰ্তনঘৰ বা নাম Absolutely right answer 10 marks আৰু মই এইটো দলকো 10 নম্বৰ দিছোঁ তেখেতসকলে আংশিকভাৱে উত্তৰ দিবলৈ সক্ষম হৈছে so Kedar 10 marks goes to Kedar and 10 marks goes to Ohir বাটচৰা মণিকূট চুঘৰ আৰু কীৰ্তনঘৰ বা নামঘৰ My next question the final question of you to you the last question During the Kush dynasty era, Srimanta Shankardev faced complaint from the Brahman priestly class who felt threatened by inclusive action Nam Dharma. Kush ৰজাৰ কুশ ৰাজ্যত থাকোঁতে সেই সময়ত শংকৰদেৱৰ এগেইনষ্টত কমপ্লেইন দিয়া হৈছিল যে তেখেতে কি কৰিছে এশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছে যিটো বৰ্তমান প্ৰচলিত ধৰ্মৰ বিৰুদ্ধে আৰু সম্পৰ্কে তেখেতক কমপ্লেইন দিয়া হৈছিল কমপ্লেইন দিয়াৰ পিছত সেই সময় কুশ ৰজা নৰনাৰায়ণে সৈনিক পঠাই শংকৰদেৱক ধৰি নিবলৈ পঠাইছিল কিন্তু শংকৰদেৱ লুকাই দিলে ধৰিব নোৱাৰিলে মাধৱদেৱক বিচাৰি লৈ গ'ল মাধৱদেৱক কোনো নাই কাৰণে এৰি দিলে হৰিদাসক শিৰচ্ছেদ কৰিলে এতিয়া মোৰ প্ৰশ্নটো হ'ল সেই সময়ত যি সময়ত নৰনাৰায়ণে শংকৰদেৱক ধৰিবলৈ মানুহ পঠাইছিল এজন ব্যক্তি আছিল যি শংকৰদেৱক ডিফেণ্ড কৰিছিল প্ৰটেক্ট কৰিছিল লুকুৱাই ৰাখিছিল সেই মানুহজন কোন আৰু যিজন মানুহৰ পৃষ্ঠপোষকতাত পিছলৈ তেখেতে মধুপুৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল সেই ব্যক্তিজনৰ নাম কি
ধনশ্রী বি রেডি মাহুর হৰিদা হরিদা নট দ্য কারেক্ট আনসার অহির কল্যাণ মথুৰা দাস বুঢ়াদা মথুরা দাস বুঢ়াদা কারেক্ট আনসার হয় সিন্ধুরা গাংম জগদীশ মিশ্ৰ জগদীশ মিশ্র তাত আছিল জানো সো কোয়েশ্চন গোস টু অডিয়েন্স প্লিজ absolutely right answer he is none other than শিলাৰাই শিলাৰাই নৰনাৰায়ণৰ যিজন সেনাপতি আছিল শিলাৰাই সো আমি আমাৰ অডিয়েন্সক নামটো ক'ব লাগে নমস্কাৰ মোৰ নাম শ্ৰী জিহান দত্ত আৰু মই বৰ্তমান নাচিয়া গুৰুকুলৰ 7ম শ্ৰেণীৰ ছাত্ৰ ক্লাছ 7 নাজিয়া গুৰুকুলৰ ছাত্ৰ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো প্ৰশ্নৰে সৈতে আমাৰ যিটো প্ৰথম ৰাউণ্ড আছিল সেই প্ৰথম ৰাউণ্ডটোৰ সমাপ্ত হৈছে কেদাৰ নেক্সট ৰাউণ্ডলৈ মই যাম ছেকেণ্ড কোন আছিল 2 নম্বৰ কোন আছিল ইউ ধনশ্ৰী ধনশ্ৰীৰ ভিতৰত কোনটোৰ প্ৰশ্ন উত্তৰ দি ভাল পাব দেখিছা কোনটো কেটেগৰীৰ প্ৰশ্নৰ উত্তৰ দি আপোনালোকে ভাল পাব অলৰেডি শংকৰদেৱ হৈ গৈছে কক মিক্স সানমিহলি প্ৰশ্নৰ উত্তৰ দি তেখেতসকলে ভাল পাব সানমিহলি প্ৰশ্নলৈ আমি যাওঁ সানমিহলি বঢ়িয়া সানমিহলি বুলি কৈছে বড়দিন চলি আছে ক্ৰিছমাছ চলি আছে এতিয়া সান্টা ক্লজ ইজ ন'ন এজ হুইচেন সান্টা ক্লজ যিজন সাধু বা সন্ত পুৰুষৰ নামেৰে জনা যায় বা সন্ত পুৰুষ বুলি জনা যায় সেই মানুহজনেও কি কৰিছিলে তেখেতৰ দিনত প্ৰজাৰ মাজত গৈ মনে মনে এনেকুৱা গিফ্ট বিলাই ফুৰিছে সান্টা ক্লজে কি কৰে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে পকেটত গিফ্ট লৈ আহে বড়দিনত আৰু দিয়ে হয়নে সান্টা ক্লজৰ নিচিনা এজন মানুহ আছিল যিজন মানুহে এইদৰে ইজ এ কাইণ্ড হাৰ্টেড পাৰ্চন আৰু তেখেতে তেনেকৈ গিফ্ট বিলাই ফুৰিছিল সেই মানুহজনৰ নাম কি সেই সাধু বা সেই সন্তজনৰ নাম কি Jesus Christ is not the correct answer বাহুৰ পাৰিবনে অহিৰ কল্যাণ Joseph is not the correct answer হিন্দুৰা জুবিন গাৰ্গ কেদাৰ he is none other than পাৰিবনে আপোনাৰ audience question goes to audience Saint Nicholas who was Saint Nicholas এজন যাজক আছিলে মানে গীৰ্জাৰ এজন যাজক আছিলে Absolutely right answer, Javi. Fantastic answer indeed. Bozenda, please. Column eta diok. Nicholas, Saint Nicholas আছিল এজন ধৰ্ম যাজক আৰু তেখেতে তেনেকে কি বিলাই ফুৰিছিল গিফ্ট বিলাই ফুৰিছিল আৰু যাক সান্তা ক্লজৰ লগত জনা যায় নামেৰে জনা যায় next question goes to you Dhanashree what is common to the following এইকেইটা Savior beloved son Lord and Creator এই শব্দকেইটা লগত ইউনিক গোটেই শব্দকেইটা এটা বস্তুৰ লগত বা এটা নামৰ লগত জড়িত সেই নামটো কি ফাৰ্ষ্ট হ'ল Savior beloved son Lord and Creator শ্ৰীকৃষ্ণৰ লগত জড়িত কুৱেশ্যন গোজ টু মাহুৰ লৰ্ডছ এটা বস্তুৰ লগতে জড়িত এটা নামৰ লগতে জড়িত সেই নামটো কি অহিৰ লৰ্ড ব্ৰহ্মা কল্যাণ ৰাম হিন্দুৰা Hanuman is not the correct answer. Kedar. Shiva is not the correct answer. Question goes to audience. Savior, beloved son, Lord and Creator. এইটো এজন মানুহৰ এজন মই ব্যক্তি বুলি কৈছোঁ এজন ব্যক্তিৰ নাম হয় সেই ব্যক্তিজনৰ নাম কি He is none other than Jesus Christ, যীশু খ্ৰীষ্ট Next question goes to Dhanashree Question number 3
ওজাপালি ইজ এ ভাইব্ৰেণ্ট এনচিয়েণ্ট, আমি ওজাপালি কথা কওঁ। ওজাপালি এনেবেগ লোকনৃত্য, যিবিধ লোকনৃত্য আমাৰ নামনি অসমৰ ফালে প্ৰচলন হৈ আছে। এতিয়া এই ওজাপালিত যিসকল ওজা বা দাইনাপালিয়ে এবিধ বাদ্যযন্ত্ৰ বজায়, সেই বাদ্যযন্ত্ৰবিধৰ নাম কি? ওজাপালিত ব্যৱহৃত হোৱা অসমৰ লোকবাদ্য এবিধ আছে, সেই লোকবাদ্যবিধৰ নাম কি? ঢোল। কুৱেশ্যন গ'জ টু মাহুৰ। বাঁহী। বাঁহী, অহিৰ। খুটিতাল ইজ দি এবছলিউট ৰাইট আনচাৰ। ওজাপালি দাইনাপালিসকলে যিটো তাল ব্যৱহাৰ কৰে সেই তালটোৰ নাম হৈছে খুটিতাল। এণ্ড 10 মাৰ্কছ গ'জ টু অহিৰ। দ্য নেক্সট কুৱেশ্যন গ'জ টু ধনশ্ৰী। নেক্সট, হুইচ মিউজিকেল টাৰ্ম আৰ ইণ্টিগ্ৰেল পাৰ্ট অফ অংকীয়া ডান্স পাৰফৰ্মেঞ্চ? অংকীয়া নাট আমি দেখিছোঁ, এই অংকীয়া নাটত মই কৈছোঁ যে মিউজিকেল ইনষ্ট্ৰুমেণ্ট, মিউজিকেল সংগীতৰ লগত জড়িত মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইণ্টিগ্ৰেল পাৰ্ট অফ অংকীয়া পাৰফৰ্মেঞ্চ। যেতিয়া অংকীয়া ভাওনা কৰা হয় এইকেইটা, এই চাৰিটাৰ ভিতৰত দুটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট বা মিউজিকেল, আমি কি কৈছোঁ মিউজিকেল টাৰ্ম, সংগীতৰ শব্দ তাত ব্যৱহাৰ কৰা হয়। সেই শব্দ দুটা কি কি? ওৱান ইজ ৰাগ, তাল, ভৱ এণ্ড সূত্ৰধাৰ। ইয়াৰ ভিতৰত দুটা জড়িত হৈ আছে, সেই দুটা মিউজিকেল টাৰ্ম দুটা কি কি? ৰাগ আৰু তাল। এবছলিউট ৰাইট আনচাৰ, 20 মাৰ্কছ গ'জ টু ইউ। ৰাগ এণ্ড তাল। দ্য ফাইনেল কুৱেশ্যন, হোৱাট আৰ দ্য 4 core yogas of গীতা? গীতাৰ যি অধ্যায় আছে, 4টা অধ্যায়ক ইম্পৰ্টেণ্ট অধ্যায় হিচাপে গণ্য কৰা হয়। সেই ইম্পৰ্টেণ্ট অধ্যায়কেইটা বা উল্লেখযোগ্য বা গুৰুত্বপূৰ্ণ অধ্যায়কেইটা কি কি গীতাত থকা? মেবি মাহুৰ। গীতা, আমি যে পবিত্ৰ যি গ্ৰন্থ আছে গীতা, সেই গীতাত 4টা যুগক মুখ্য যুগ বুলি কোৱা হৈছে। সেই যুগকেইটাৰ নাম কি? অধ্যায়, 4টা অধ্যায়ক মুখ্য অধ্যায় হিচাপে গণ্য কৰা হয়। যদিও গীতাত 18টা অধ্যায় আছে, তাৰে 4টাক মুখ্য অধ্যায় হিচাপে কোৱা হয়। সেই মুখ্য অধ্যায়কেইটা কি বা মুখ্য য়োগা যুগকেইটা কি কি? অহিৰ। হৈছে, মই নম্বৰ দিবলৈ চেষ্টা কৰিম। কল্যাণ। দশম অধ্যায়, দ্বাদশ অধ্যায়। যোগগীতাৰ নাম কি কি? অধ্যায়কেইটা মই কেৱল দশম, দ্বাদশ। সিন্ধুৰা। কুৱেশ্যন গ'জ টু কেদাৰ। ত্ৰেতা, দাপৰ আৰু কলি। গীতাত আমি কওঁ যে কাম কৰিলে তাৰ মানে কৰ্মই ধৰ্ম এনেকুৱা কথা কওঁ নাই, তাত সেই স্পেচিয়েলি সেই যোগগীতাত সেই কথাকেইটা উল্লেখ কৰা আছে আৰু সেইকাৰণে সেই 4টা যুগক মুখ্য যুগ বুলি কয়। কুৱেশ্যন গ'জ টু অডিয়েঞ্চ। হৈ গ'ল। ধৰ্মযুগ, কৰ্মযুগ, সাংখ্যযুগ, জ্ঞান যুগ। উত্তৰটো চাওঁ। কৰ্মযুগ, জ্ঞান যুগ, ভক্তি যুগ এণ্ড ধ্যান যুগ। সংখ্যা যুগ, মুখ্য যুগ এইকেইটা দিয়া নাই। মেইন কোৰ যিকেইটা য়োগা আছে এইকেইটা হ'ল কৰ্ম, জ্ঞান, ভক্তি আৰু ধৰ্ম, এই 4টাকে। আমাক কাকতি ছাৰে জানিব, মানে ইয়াত থাকি এনেকুৱা কথা ক'বলৈ দিগদাৰ হৈ যায়। মানুহ এনেকুৱা কিছুমান মানুহ পঢ়ি আছে, প্ৰশ্ন সুধিবলৈ দিগদাৰ হৈ যায়। নেক্সট 3 নম্বৰ, আমাৰ 3 কোন আছিল? নাম্বাৰ 3 মাহুৰ। মাহুৰে কি ল'ব? মাহুৰৰ কাৰণে ফেষ্টিভেল আছে, মাহুৰৰ কাৰণে সত্ৰ আছে, মাহুৰৰ কাৰণে কি আছে? নোলোৱা হৈ গৈছে। মাহুৰৰ কাৰণে ফেষ্টিভেল আছে, ৰামায়ণ আছে, সত্ৰ আছে আৰু মহাভাৰতৰ শংকৰদেৱ ইতিমধ্যে হৈ গৈছে। সত্ৰ আৰু 3টাই আছে, সত্ৰ, ৰামায়ণ আৰু ফেষ্টিভেল। আমি ফেষ্টিভেললৈ যাম। প্ৰথম প্ৰশ্ন, হুইচ ডেমনছ ডিফিট ইজ চেলিব্ৰেটেড এজ দিৱালী ইন চাউথ ইণ্ডিয়ান ষ্টেটছ? কোনজন ব্যক্তিৰ মৃত্যু দিৱালী হিচাপে আমাৰ যি দক্ষিণৰ ৰাষ্ট্ৰ আছে, ৰাজ্যসমূহ আছে, যেনে তামিলনাডু, কেৰেলা, এই দক্ষিণৰ যিখিনি ৰাজ্য আছে, এই ৰাজ্যবিলাকে কোনজন ৰাক্ষসৰ মৃত্যুটোক দিৱালী হিচাপে বা পোহৰৰ উৎসৱ হিচাপে উদযাপন কৰে? ৰাৱণ। অহিৰ। মই নম্বৰ দিবলৈ চেষ্টা কৰিম। অহিৰ।
কুম্ভকৰ্ণ কল্যাণ ৰাৱণ সিন্ধুৰা ৰাৱণ ৰাৱণ কেদাৰ দশৰথ দশৰথ ধনশ্ৰী ইটছ এ ডিৰেক্ট কুৱেশ্যন মাহু ন আপোনালোকৰ উত্তৰ আছিল যে আমাৰ যি দক্ষিণৰ ৰাজ্য আছে এই দক্ষিণৰ ৰাজ্যত দীপাৱলী উদযাপন কৰে এজন ৰাক্ষসৰ মৃত্যু হিচাপে মৃত্যুক যেনেকৈ ৰাৱণৰ মৃত্যুত দশেৰা উদযাপন কৰা হয় তেনেকৈ চাউথত দীপাৱলী উদযাপন কৰা হয় এজন ৰাক্ষসৰ মৃত্যু ৰাক্ষসজনৰ নাম কি ৰাৱণ বুলি কৈছে মহিষাসুৰ ইজ নট দ্য কাৰেক্ট আনচাৰ কাকতি ক'ব নেকি The correct answer is he is none other than Narakasur. Narakasurer মৃত্যুক দীপাৱলী উদযাপন কৰা হয় সাউথত নেক্সট কুৱেশ্যন goes to you Mahur. The Kumbh Mela is the world's largest peaceful gathering, a Hindu pilgrimage held every 12 years rotating between 4 sacred Indian river banks. আমি কুম্ভ মেলা যি অনুষ্ঠিত হয় সেই কুম্ভ মেলা 4খন ঠাইত 12 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় হিন্দুৰ এক পবিত্ৰ উৎসৱ 12 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় 4খন নদীৰ পাৰত বা 4খন ঠাই সেই বিশেষ 4খন ঠাই কি কি মোৰ ঠাই কেইখনৰ নাম ক'ব লাগে অহিৰ প্ৰয়াগৰাজ হৰিদ্বাৰ উজ্জয়ন আৰু ঋষিকেশ Prayagraj, Ujjain, Haridwar and Rishikesh. Okay? Kalyan. Ganga, মই গংগা যমুনা সৰস্বতী মই গম পাওঁ নদীখনৰ নাম গম পাওঁ ঠাই পাৰ্টিকুলাৰ প্লেচটোৰ নাম ক'ব লাগে Okay, question goes to you. পুৰী আৰু জগন্নাথ পুৰী আৰু question goes to Kedar. ৰাজ উজ্জয়ন প্ৰশ্নটো বুজি পাইছেনে আমাৰ কুম্ভ মেলা যে অনুষ্ঠিত হয় 12 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় হিন্দুৰ এক পবিত্ৰ উৎসৱ বুলি কৈছে কুম্ভ মেলা মানে 4টা ঠাইত 4টা পাৰ্টিকুলাৰ প্লেচত অনুষ্ঠিত হয় তাত ৰিভাৰ আছে নদী আছে সেই নদীৰ পাৰৰ সেই ঠাই কেইখন মোক লাগে আমি পাইছোঁ অলমষ্ট পাইছোঁ নামকেইটা আমি পাইছোঁ অলমষ্ট কওক ত্ৰিবেণী সংগম নোট মই ঠাই টুকুৰাৰ নাম সুধিছোঁ প্লেচ প্ৰয়াগৰাজ উজ্জয়ন এটা হ'লো আপোনালোকে কৈছিল চ' মই 10 নম্বৰ দিবলৈ অহিৰক 10 নম্বৰ দিবৰ কাৰণে কৈছোঁ অহিৰ প্ৰয়াগৰাজ হৰিদ্বাৰ নাসিক এণ্ড উজ্জয়ন প্ৰয়াগৰাজ হৰিদ্বাৰ নাসিক এণ্ড উজ্জয়ন চ' 10 marks goes to অহিৰ my next question goes to you Mahur. Next question, during Durga Puja is a major Hindu festival especially in West Bengal আমাৰ দুৰ্গা পূজাটো উৎসৱটো উদযাপন কৰা হয় এই দুৰ্গা পূজাত বিভিন্ন ধৰণৰ নৃত্য কৰা হয় নাটক কৰা হয় ভাওনা কৰা হয় গান গোৱা হয় এতিয়া তাত ৱেষ্ট বেংগল বা কলিকতাৰ বা পশ্চিমবংগৰ এবিধ বিশেষ বাদ্য বজোৱা হয় পশ্চিমবংগৰ যিসকল লোকবাদ্য সেই বাদ্য শিল্পীসকলে বজোৱা সেই বাদ্যবিধৰ নাম কি দুৰ্গা পূজাত স্পেচিয়েলি বজায় সেই বাদ্যবিধৰ নাম কি ঢাক বজায় তাত এটা গান আছে ন কেনেকুৱা আছিলে এনেকৈ হিন্দী So please raise your hands and give a round of applause to Mahur. It's not other than Dhak. Dhak baja, dhul baja, এনেকুৱা এটা গান আছে নহয় Dhak. So 20 marks goes to Dhak. Mahur. Mahur le 20 number. Next question. Next question. Does Sat Puja is a 4-day festival to worshipping God X. হয়নে ছট পূজা যেতিয়া উদযাপন কৰা হয় 4 দিন উদযাপন কৰা হয় মানুহ লঘোণে থাকে পূজা কৰা হয় তেতিয়া ছট পূজাত হিন্দু ধৰ্ম মতে কোনজন দেৱতাক পূজা কৰা হয় ইন্দ্ৰ question goes to Ahir ভগৱান সূৰ্য Surya is the correct answer sun god so another 10 marks goes to you Ahir Next, the final question goes to you, Mahur. Guru Nanak Jayanti, also called ... celebrate the birth anniversary of Guru Nanak Dev Ji, the founder of Sikhism. Etia Guru Nanakor jitu Janma Jayanti, hetu ki name an eta naam ase, he naam tu ki hoy?
গুৰু নানক জয়ন্তী, গুৰু নানক ফাৰ্ষ্ট যিজন গুৰু আছিল শিখসকলৰ গুৰু, তেখেতৰ উদযাপন কৰা হয়। এতিয়া সেই গুৰু নানকৰ যিটো গুৰু নানক জয়ন্তী তাক আন এটা নামেৰে জনা যায়, সেই নামটো কি? Question goes to you, Ohir. Guru Purnima and Aru. Guru Purnima, I am not confirmed whether Guru Purnima is the correct answer or not. I have a different answer, but I'll check it. Kollan. Maghi Purnima. Maghi Purnima is not related to that. Hindura. Buddha Purnima. Buddha Purnima is another special occasion celebrated. Guru Prabhas. Guru Purbash. Dhanasri. Mahurar direct প্রশ্ন আসিলে তো my answer is it's none other than Guru Purab. Guru Purab, not Guru Purnima. হয়তো অসমীয়াত Guru Purnima বুলি কয় মই নাজানো, মই যেহেতু আনসাৰটো Guru Purab, so I can't give you any marks to you. Okay? So this is the last and final question of Team Mahur. Next I want to move number 5. Who is the 5? 5 Ohir. Okay, Ohir, you have only 2 options. The options is one is Ramayana, another is Hotta. Ahomar Hotta Hanskriti and another is Ramayana. Out of 2 you have only 2 options, and which one you select? Ramayana. Okay. Go to Ramayana. Bharata is regarded for his devotion towards his elder brother Rama. He went against his mother and refused the throne of Ayodhya while his elder brother Rama was exiled. He didn't rule from Ayodhya. What was the name of his kingdom? যেতিয়া ৰাম বনবাসলৈ গ'ল তেতিয়া ভৰতে ক'লে যে মই অযোধ্যাৰ পৰা শাসন নচলাওঁ। তেওঁ অযোধ্যাৰ ওচৰতে এটুকুৰা ঠাইৰ পৰা অযোধ্যা শাসন কৰিবলৈ ল'লে, নট ফ্ৰম আয়োধ্যা, ওচৰৰ এটুকুৰা ঠাইৰ পৰা শাসন কৰিবলৈ লৈছে ৰামৰ পাদুকাযোৰ সিংহাসনৰ ওপৰত থৈ। মোৰ ক'ব লাগে ভৰতৰ সেই ৰাজধানীখনৰ নাম কি? ফ্ৰম হুৱেৰ হি ৰুল আয়োধ্যা? Indore. Particular place. Indore is not the correct answer. Kollan. Hindura. Kedar. Dhanasri. Mahur. Audience please. Yes, absolutely right answer. One more pain to him, please. President Asene. Aru column Asene jog. President Asorpa apni column loi hakse. Very good answer. Nandigram near Ayodhya. So next question goes to you. Next question. First for next question. Which statement about Kumbhakarna is actually correct? Yet kebatao option ase Kumbhakarnar khetrot yar bhitorot kuntu actually correct. First, he always plural teobor mane nirdoy asil. Second, he advised Rama wisely. Third, he opposed war from fear and he sought immorality. Yar bhitorot kuntu correct option hobo pare Bibhikonor khetrot, sorry, Kumbhakarnar khetrot? Option 4. He sought মানে তেওঁ অমৰ আছিলে। Is it final answer? You have answered almost all the questions, so I just want to give you a chance. Last one is your final answer. Last one is your final answer. So second option is your final answer. I just want to know, please click the final answer. Absolutely right answer. Second is the right answer. He advised Rama wisely. হয়নে ৰামক তেখেতে যুদ্ধ কৰিবলৈ মনা কৰিছিলে, তেওঁ জ্ঞান দিছিলে, ভালকে কৈছিল। So next question, so 20 marks to Ohir. Next question. Ramlila based on Ramayana is a popular folk drama from which Indian state? Ramlila Ramayanar উপৰত নিৰ্ভৰ কৰি দেখুওৱা হয়। এতিয়া ৰামলীলা কোনখন ষ্টেটৰ লোকনৃত্য? বিহাৰ। ৰামলীলা বিহাৰ। Question goes to you, Kalyan. হ'ব পাৰে নাজানো। Uttar Pradesh. Are you sure? Sure.
Uttar Pradesh is the correct answer. To 10 marks goes to you, Kalyan. Uttar Pradeshor Ramlila to Teolukor Luko Nitya. 10 marks to Kalyan. Next question. Oh, here, next question, question number 3. Nila was considered an expert in strategy and policy and was one of the very few Banaras among Hanuman. Nil jitu bandor asil, he Nilor expert boli he kora jay. কিন্তু এটা স্পেশাল কোৱালিটি আছিল যিটো কোৱালিটিৰ কাৰণে নীল ৰামৰ যুদ্ধৰ আগত বৰ সহায়ত আহিছিল সেই স্পেশাল কোৱালিটি কি হোৱাট ওয়াজ দ্য স্পেশাল কোৱালিটি অফ নীল ভৱিষ্যতে হ'বলগীয়া কথা আগতে গম পাই গৈছে ভৱিষ্যত দ্ৰষ্টা আছিল কাইলে কি হ'ব সেই কথাবোৰ আগতে ক'ব পাৰিছিল মেবি কাৰেক্ট আনসাৰ কল্যাণ তেওঁ হেতু বনোৱাত সহায় কৰিছিল কেনেকৈ সহায় কৰিছিল তেওঁ কাৰণ বিশ্বকৰ্মা পুত্ৰ আছিল তেওঁ কেনেকৈ মানে বনাব জানিছিল ওকে সাগৰৰ হেতু নিৰ্মাণত সহায় কৰিছিল বিশ্বকৰ্মাৰ পুত্ৰ আছিল তেওঁ কেনেকৈ বনাব লাগিছিল জানিছিল যে ফাইনেল আনসাৰ সাগৰ পাৰ হ'ব পাৰিছিল স্পেশাল সুপাৰনেচাৰেল পাৱাৰ আছিল উৰি যাব পাৰিছিল কৰিব পাৰিছিল হেতু ৰামৰ সেই বস্তুটো কামত অহা নাছিল সিন্ধুৰা নীল বানৰ আমি দেখিছোঁ নহয় হয় নহয় সেই ৰামৰ যুদ্ধৰ সময়ত যিটো আমাৰ লংকাত ৰাৱণৰ লগত যুদ্ধ হৈছিল যুদ্ধৰ সময়ত ৰামৰ বিশেষ কামত আহিছিল এটা হোৱাট ৱাজ দ্য স্পেশাল কোৱালিটি অফ নীল কি আছিল সীতাৰ কথা আহি ৰামক কৈছিল কেদাৰ সাগৰ পাৰ হ'ব পাৰিছিল ধনশ্ৰী মাহুৰ নীলে মানে যি বস্তু চুইছিলে পানীত উপঙে পায় Absolutely right answer মানে যিটো বস্তুকে চুই দিছিলে সেইটো বস্তু কেতিয়াও পানীত নুডুবিছিলে গতিকে বান্দৰবিলাকে তুমি দেখিছানে নীলে প্ৰতিটো শিল বা যিটো আমাৰ পাথৰ আছিল পাথৰটো চুই পানীত এনেকৈ দি দিছিলে যিটো উপঙি গৈছিলে সি কেতিয়াও নুডুবিছিলে এপছলিটলি এইটো মানে ৰাম সেইটো বনোৱাত সহায় কৰিছে সঁচাকৈ সহায় কৰিছে আৰু আচল যিটো লজিকেল আনসাৰ সেই লজিকেল আনসাৰটো হ'ল যিটো বস্তুৱে নীলে চুইছে পানীত 10 goes to you Mahur the final answer maybe the final question according to popular legend from Ramayana Urmila wife of Lakshmana slept continuously for all 14 years exile of his husband যেটো উৰ্মিলা নিদ্ৰা বুলি কোৱা হয় মানে যেতিয়া ৰাম বনবাসলৈ গৈছিলে লক্ষ্মণৰ লগত গৈছিলে উৰ্মিলা 14 বছৰ একেলেঠাৰে শুই আছিলে যেটো উৰ্মিলা নিদ্ৰা বুলি কোৱা হয় কিয় কাৰণে শুই আছিল why কাৰণ তেওঁ বনবাসত যাব কৈছিলে ৰাম আৰু লক্ষ্মণৰ লগত খালি লক্ষ্মণে তেওঁক যাবলৈ দিয়া নাছিলে সেইবাবে কৈছিলে যে 14 বছৰ নিদ্ৰাত থাকিব আৰু যিদিনাখনে উঠিব তেওঁলোক সেইদিনাখনে বনবাসৰ পৰা ঘূৰি আহিব maybe partially true this is not the correct answer at all maybe partially true yes যেতিয়া ৰাম বনবাসলৈ গৈছিলে তেতিয়া তেওঁলোকক কোনোবাই ৰক্ষা কৰিবলগীয়া হৈছিলে আৰু লক্ষ্মণে তেওঁলোকক সহায় কৰিব বুলি কৈছিলে দিনে ৰাতিয়ে সেইকাৰণে ৰাতি তেওঁ নিদ্ৰা যাতে নাহে সেইকাৰণে তেওঁ Absolutely right answer লক্ষ্মণে নিদ্ৰা দেৱীক ৰিকুৱেষ্ট কৰিছিলে যে মোৰ যিটো টোপনি সেইটো উৰ্মিলাক দি দিব লাগে 14 বছৰ উৰ্মিলা একেৰাহে শুই থাকিব আৰু মই 14 বছৰ সাৰ পাই থাকিম যাতে আমি সীতা আৰু ৰামচন্দ্ৰক মই কি কৰিব পাৰোঁ সাৰ্ভ কৰিব পাৰোঁ so 10 marks goes to কল্যাণ হলে 10 নম্বৰ so this is the final questions of my fifth round here and the final round আপোনালোকৰ কোনো অপচন নাই আপুনি 6 নম্বৰ 4 নম্বৰ থাকি গ'ল ওকে সৰি 4 নম্বৰ থাকি গ'ল তেখেতসকলৰ অপচন আপোনালোকৰ কি থাকিলে আৰু মহাভাৰত ৰামায়ণ হৈ গ'ল ফেষ্টিভেল হৈ গ'ল মিছেলেনিয়াছ হৈ গ'ল দুটা ৰাউণ্ড কি আছে মহাভাৰত আছে মহাভাৰত এন সত্ৰ 4 নম্বৰ আপোনালোকে কি ল'ব মহাভাৰত ল'ব গো ফৰ মহাভাৰত The famous game of dice occurs primarily in which পৰ্ব of Mahabharata যেটো পাখা খেল আছিল পাখা খেল যে হৈছিল মহাভাৰতৰ কোনটো পৰ্বতে পাখা খেলটো আৰম্ভ হৈছিল ভীষ্ম পৰ্ব আছে কৰ্ণ পৰ্ব আছে শৈল পৰ্ব আছে আৰু পৰ্বৰ মই নাম নকওঁ এতিয়া মহাভাৰতৰ কোনটো পৰ্বতে পাখা খেলটো আৰম্ভ হৈছিল বা পাখা খেলটো খেলোৱা হৈছিল সময় নিদু আৰু পিছত বহুত প্ৰগ্ৰাম আছে গতিকে ব্ৰজেন্দ্ৰৰ এটা ৰাউণ্ড আছে নেক্সট হিন্দুৰা
প্ৰশ্নটো পাশা খেল দেখিছিলা নহয় সপুনি খেলিছিলে যে কোনটো পৰ্বত মহাভাৰতৰ কোনটো পৰ্বত পাশা খেল অনুষ্ঠিত হৈছিল Question goes to Kedar. Bojana ready ho Kedar. Dhanasri. Mahur. পাখা খেল যে হৈছিল মই কৈছোঁ ভীষ্ম পৰ্ব দুৰ্ণ পৰ্ব শৈল পৰ্ব এনেকুৱা পৰ্ব আছে ৰামায়ণৰ 18টা পৰ্ব আছে মহাভাৰতত সেই এটা পৰ্বত পাখা খেলটো অনুষ্ঠিত হৈছিলে পৰ্বটোৰ নাম কি আহিৰ বনবাস পৰ্বত হৈছিলে জানো এইটো ডাইৰেক্ট কোৱেশ্চন আছিল না আপোনালোকৰ অডিয়েন্স সভা পৰ্ব এবসলিউট ৰাইট আনসাৰ সভা পৰ্বত অনুষ্ঠিত হৈছিল সো থ্যাংক ইউ ভেৰি মাচ নেক্সট কোৱেশ্চন গোজ টু ইউ সেকেন্ড কোৱেশ্চন ভাস্কৰ সেকেন্ড কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ নট এমং দ্য ডিভাইন ফাদাৰ্স অফ পাণ্ডৱ ইয়াৰ ভিতৰত এই চাৰিজন মানুহৰ ভিতৰত কোনজন পাণ্ডৱৰ স্বৰ্গীয় পিতৃ নহয় ডিভাইন ফাদাৰ কোন নহয় অগ্নি ধৰ্ম হয় ধৰ্মপুত্ৰ কোন বায়ু ইন্দ্ৰ অৰ্জুন absolutely right answer so first 20 marks goes to you Kallam next question number 3 question 3 who secretly advised Bhima on how to kill Duryodhana in mass fight goda juddhot ভীমক দুৰ্যোধনক কেনেকৈ মাৰিব লাগিব এই সম্পৰ্কে সিক্ৰেটলি ভীমক কোনে ইংগিত প্ৰদান কৰিছিল শ্ৰীকৃষ্ণ কেনেকৈ কৰিছিল পাৰ এখন লৈছিল এনেকৈ ফালিছিল মানে ভয়টো দেখাই দিছিল Absolutely right answer so another 20 marks goes to Kalyan শ্ৰীকৃষ্ণ কৈছিল next question 4 apart from Arjuna who was the other person to listen to the Gita as it was being instructed by Krishna মহাভাৰতত ভীষ্ম পৰ্বত গীতা হৈছে যেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক গীতা কৈছিল গীতাৰ মূল দৰ্শন কৈ আছিল শ্ৰীকৃষ্ণ অৰ্জুনৰ বাহিৰে গীতা আন কোনজন ব্যক্তিয়ে শুনিছিল কোনে কোনে শুনি আছিল সঞ্জয় ইজ দ্য কাৰেক্ট আনসাৰ এবসলিউটলি ৰাইট আনসাৰ কাৰণ সঞ্জয়ে কি কৈছিল লাইভ টেলিকাষ্ট কৰি আছিল সো সঞ্জয় সো another 20 marks next question the final question of Mahabharata Gandhari of Mahabharata was a princess from the ancient Gandhar kingdom হয়নে গান্ধাৰী হৈছে গান্ধাৰৰ ৰাণী এতিয়া মোক ক'ব লাগে গান্ধাৰী যে গান্ধাৰৰ হয় বৰ্তমান সেই গান্ধাৰখন কোন দেশৰ কোন ঠাইৰ লগত জড়িত গান্ধাৰ আফগানিস্তান আৰু পাৰ্টিকুলাৰ প্লেচটোৰ নাম গান্ধাৰ মই নম্বৰ দিছোঁ absolutely right answer not is Gandhar but it is Kandahar from Afghanistan so another 20 marks goes to Kalyan The final question of my round it is Satra আৰু এটা প্ৰশ্ন আছে নি হিন্দুৰাক আছে এটা ৰাউণ্ড সত্ৰ আমি সত্ৰলৈ যাম আপোনালোকৰ কোনো অপচন নাই সত্ৰ ভাস্কৰ সত্ৰ টাইম পাঁচটা হৈ গ'ল What are the four most prominent Satras of Majuli who have been earned royal patronage from the Ahom kings? মাজুলীৰ এনেকুৱা চাৰিখন সত্ৰৰ নাম ক'ব লাগে যিখনে ৰজাৰ অনুগ্ৰহ লাভ কৰিবলৈ সক্ষম হৈছিল মাজুলীৰ ৰাজ অনুগ্ৰহ লাভ কৰা সেই বিখ্যাত সত্ৰকেইখন নাম কি কি আউনীআটী সত্ৰ কমলাবাৰী সত্ৰ গড়মূৰ সত্ৰ আৰু দক্ষিণপাট সত্ৰ আউনীআটী সত্ৰ কমলাবাৰী সত্ৰ আৰু বেলগুৰি সত্ৰ গড়মূৰ One answer is missing although you are not actually giving answers of all the questions so I just want to give you a chance one answer is missing তিনটা শুদ্ধ হৈছে এটা answer missing হৈছে কোনটো হ'ব পাৰে সকলো সত্ৰৰ নাম কৈছে সো 15 marks মই 15 নম্বৰ দিছোঁ আপুনি উত্তৰটো উলিয়াই নিদিব নেক্সট এখন সত্ৰ মিছিং হৈ আছে সত্ৰখনৰ নাম কি কমলাবাৰী সত্ৰ ইতিমধ্যে কৈছে ধনশ্ৰী সামগুৰি সত্ৰ মাহুৰ অহিৰ কমলাবাৰী সত্ৰ আউনীআটী সত্ৰ গড়মূৰ সত্ৰ বেঙাটি আপোনালোকে কৈছে নাই কোৱা পাটবাউসী সত্ৰ মাজুলীত নাই কোচবিহাৰত আছে Go for the final answer. এটা
সেইটোৱে হৈছে কুৰুহাবাৰী, আউনীআটী, দক্ষিণপাট, গড়মূৰ আৰু কুৰুৱাবাৰী কুৰুৱাবাহী সত্ৰ। ঠিক আছে সফি অ'কে The part is shifted to earlier in Majuli. Earlier it was in Majuli. It was part shifted like Dokhinpat or Auniati jeneke part shifted to. Yes, obviously I have seen this collected from internet. I have repeatedly actually searched this. Pranjal saisa etu proshno Kuruhabari. না বুকুৱাঘাটৰ ওচৰত আছে আই নো মই জানো যেনেকৈ দক্ষিণ আমাৰ টিয়কৰ ওচৰত যেনেকৈ দক্ষিণপাট আছে আউনীআটী সত্ৰ যেনেকৈ আছে Next question goes to you. A millions of colorful masks, graceful saying bodies, vibrant costumes and dramatic movements accompanied by the bellow drums and crumbles under the moonlit sky. মানে খুব সুন্দৰ জোনাক নিশা খুব সুন্দৰভাৱে শাৰীৰিক তাল খোলৰ মৃদংগৰ তালত নাচি সুন্দৰভাৱে পাৰ কৰা এটা উৎসৱ অনুষ্ঠিত হয় মাজুলীত সেই উৎসৱটোৰ নাম কি আৰু সেই উৎসৱটো ক'ত প্ৰথমে অনুষ্ঠিত হৈছিল ৰাসলীলা ক'ত কোনখন সত্ৰতে প্ৰথমতে অনুষ্ঠিত হৈছিল কমলাবাৰী সত্ৰ ৰাসলীলা চ 10 মাৰ্কছ মই দিছোঁ কিন্তু সত্ৰ অৰিজিনেট নট ফ্ৰম কমলাবাৰী দক্ষিণপাট সত্ৰ absolutely right answer another 10 marks to Kedar another 10 marks to Kedar Hindura 10 marks Kedar 10 marks third question goes to you Hindura Assam's Satras are subdivided into 4 main groups after Srimanta Sankardev death due to doctrine differences বুজি পাইছেনে শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ পিছত সত্ৰসমূহ 4টা প্ৰধান ভাগত ভাগ কৰা হয় যাক সংহতি বুলি কোৱা হয় সংহতিৰ ভিত্তিত বা ডক্ট্ৰাইন বা তেওঁলোকৰ আদৰ্শগত হেৰিয়াত 4টা প্ৰধান ভাগত ভাগ কৰা হয় এই প্ৰধান ভাগ কি থাকে what are the four parts প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ মই সংহতিটোৰ নাম কৈছো সংহতি হে 4টা সংহতি কি কি মই কৈছোঁ যে সত্ৰকেইখনৰ নাম নহয় যিমানবোৰ সত্ৰ আছিল সত্ৰবিলাক তেখেতসকলৰ মতাদৰ্শৰ ভিত্তিত 4টা প্ৰধান ভাগত ভাগ কৰা হৈছে সেইকেইটাক কোৱা হয় সংহতি সেই সংহতিৰ ভিত্তিত ভাগ কৰা হৈছে 4টা প্ৰধান ভাগত সেই ভাগকেইটা কি কি Question goes to you Kedar 5 marks to কি আসলে দল কেদার মাহুর অহির কল্যাণ ব্ৰহ্মসংহতি কাল সংহতি পুৰুষ সংহতি আৰু নিকা সংহতি Absolutely right answer 10 marks absolutely right answer 10 marks কি আছিলে ব্ৰহ্ম সংহতি পুৰুষ সংহতি কাল সংহতি আৰু নিকা সংহতি Next question 4 question number 4 Kathakali, the classical dance form of Kerala, is characterized by its elaborate makeup and costumes. Which colors typically significant divine characters? Kathakali, যেটো মেকআপ তোমালোকে চাবা আচৰিত ধৰণৰ মেকআপ কয় বিভিন্ন ৰঙৰ তাৰ ভিতৰত কোনটো ৰঙে যি ঐশ্বৰিক যিবিলাক ভগৱান আছে সেই ভগৱানৰ ৰূপ পৰিগ্ৰহ কৰে মানে কোনটো কালাৰ ভগৱানৰ কাৰণে লগোৱা হয় তাত সেউজীয়া Green is the correct answer, so 20 marks. Green is the correct answer. Eta thaki gol. Last question মই কৈছো যে মাজুলীত এখন এনেকুৱা সত্ৰ আছে যিখন সত্ৰ মুখা শিল্পৰ কাৰণে জনা যায় এই মুখা শিল্পৰ কাৰণে তাৰ যিজন মুখা নিৰ্মাতা হেমচন্দ্ৰ গোস্বামী তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে সেই সত্ৰখনৰ নাম কি Absolutely right answer. So 20 marks, another 20 marks to you. 20 marks. So this is the end of my last and final round.
সাহিত্য একাডেমি পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থ মহাৰথীত গীতা কাক অৰ্পণ কৰা হৈছে কোনে ক'ব সাহিত্য একাডেমি পুৰস্কাৰপ্ৰাপ্ত চন্দ্ৰপ্ৰসাদ শইকীয়া মহোদয়ৰ মহাৰথী গ্ৰন্থখনত গীতাখন কাৰ হাতত অৰ্পণ কৰা হৈছে Yes, time is running away. 5, 4, 3, 2, 1. Yes. Yes, thank you. Yes. None other than Karna. None other than Karna. চন্দ্ৰপ্ৰসাদ শইকীয়াই একমাত্ৰ মানুহ যিজন মানুহে গীতাখন কৃষ্ণৰ পৰা আনি কৰ্ণৰ হাতত দিছে আৰু সেইকাৰণে মহাৰথী গ্ৰন্থখন সাহিত্য একাডেমি পুৰস্কাৰ প্ৰাপ্ত কিতাপ আপোনালোকে জানে আৰু সেইখন বহুত ভাষালৈ ৰূপান্তৰিত হৈছে খুব সাহসী লিখকহে এনেকুৱা কাম কৰিব পাৰে বেসিক্যালি গীতা ইজ ক্যারিড বাই দ্য অৰ্জুনা আৰু কৃষ্ণ তেখেতে ক'লৈ লৈ আনিছে কাক দিছে কিতাপখন কৰ্ণ ভেৰি ইণ্টাৰেষ্টিং পঢ়িছে কোনোবাই কিতাপখন পঢ়িছে নাই পঢ়া পঢ়িছে পঢ়িছে তো ভাল কথা ইয়েছ নেক্সট Next question, question number 2. Question number 2. कहो तू हम करो ए दुख करो पार करा ऋषि के हो तू गति मति देहु শ্রীপতি তপ্ত পন্থ উপদেশ কানরা ঘবিন্দ পাৱে হৰি হৰি Question is very simple. শংকৰদেৱে কাৰ চৰণত পৰি ইয়াক পৰিৱেশন কৰিছিল ৱেইট ৰেডি কাৰ চৰণত পৰি এই গীতটো পৰিৱেশন কৰা হৈছিল অৰ্থাৎ নিজৰ সেলিব্ৰেশনৰ কাৰণে ইউ আৰ ৰেডি না আপোনালোক ৰেডি ইয়েছ সূৰ্যৱতী মেবি ইয়েছ আপোনালোকৰ যেতিয়া কিবা এটা অনুষ্ঠান হয় এই গীতটো যেতিয়া পৰিৱেশন কৰা হয় পৰিৱেশন কৰোঁতে আমি শংকৰদেৱৰ মনত পেলাওঁ তই চেলিব্ৰেশ্যনৰ কাৰণে গীতটো গাইছিলে এইটো বৰগীত কোৱা কি কোৱা এইটো তোমালোকৰ কথা বাট দ্য চেলিব্ৰেশ্যনটো আমি সদায় যেতিয়া কাৰোবাৰ ওচৰত শৰণ লোৱাৰ কথা ছাৰে কৈছিলে নহয় কাৰোবাক আমি শ্ৰদ্ধা কৰোঁ কাৰোবাক ভক্তি কৰোঁ কাক ভক্তি কৰি কাক শ্ৰদ্ধা কৰি নিজৰ পৰিনিৰ্বাণ পাবৰ কাৰণে এইটো পাৱে পৰিহৰি ৱেইট অ'ভাৰ অ' য়েছ কাম লিখ তহঁতে ভালদৰে লিখ নামটো লিখ উত্তৰটো লিখ পটাপট উত্তৰ লিখ নেক্সট কুৱেশ্যন নম্বৰ য়েছ ৰেডি হ'লনে লিখিলি চাওঁ মহেন্দ্ৰ কন্দলি মাধৱদেৱ এক্সেলেণ্ট য়েছ মহেন্দ্ৰ কন্দলি মই বুজাব পৰা নাই নেকি প্ৰশ্নটো মই প্ৰশ্নটো উঠাই লৈছোঁ হা প্ৰশ্নটো মই বুজা নাই ভগৱান শ্ৰীকৃষ্ণক পৰিত্ৰাণ নিজে পাবৰ কাৰণে এইটো গোৱা হয় কৃষ্ণক শৰণ ল'বৰ কাৰণে গানটো গোৱা হয় বুজিলে কথাটো পাৱে পৰিহৰি এই গীতটো এই বৰগীতটো গোৱা হয় মহেন্দ্ৰ কন্দলিৰ কাৰণে নহ'ব নহয় এইটো নেক্সট কুৱেশ্যন গো ফৰ দ্য নেক্সট হেল্ল' ক'ব চবে ক'ব In Indian mythology, Siddhi, Riddhi and Buddhi are inscribed as the wives of home. Excellent! Indian mythology, Siddhi, Riddhi and Buddhi. Kar ঘৈণীয়েক হয় Wait! Excellent! পাৰিব স্কুললৈ নাযায় তেতিয়া আপোনালোকে Yes, the answer is Ganesha. None other than Ganesha. None Siddhi, Riddhi আৰু বুদ্ধি তিনিটা বস্তু পাব গণেশক যদি আপুনি পূজা কৰে সেইকাৰণে গণেশৰ পূজা বেছি কৰিবলৈ যায় Yes, next. Fourth question. This one, Ahir. ধন্য নৰতনু ভাল শুনিছে কিতাপখনৰ নামটো
ধন্য নৰতনু ভালে বায়োগ্ৰাফি অফ শংকৰদেৱা শংকৰদেৱৰ ওপৰত লিখা এখন কিতাপ তাৰ নামটো ধন্য নৰতনু ভাল হেহি গুণনিধি এখন আনাদাৰ গ্ৰন্থ এই বায়োগ্ৰাফি অফ মহাদেৱ শংকৰদেৱৰ ওপৰত লিখা কিতাপখনৰ নামটো ধন্য নৰতনু ভাল আৰু মহাদেৱৰ ওপৰত মাধৱদেৱৰ ওপৰত লিখা কিতাপখনৰ নামটো কি হেহি গুণনিধি মোক ক'ব লাগে হেহি সব্যসাচী এই কিতাপখনৰ কাক উদ্দেশ্য কৰি লিখিছে বায়োগ্ৰাফি হেহি সব্যসাচী ৱেইট হেহি সব্যসাচী এখন কিতাপ লিখিছে শংকৰদেৱৰ কাৰণে আব্দুল মালিক ছাৰে এখন কিতাপ লিখিছে লক্ষীনন্দন বৰাচাৰ্যদেৱে হেহি সব্যসাচীখন তাৰ জীৱনীমূলক গ্ৰন্থ হেহি গুণ লিখক নামটো লিখক বঢ়িয়া বৰ ভাল ল'ৰা ইয়ে কি লিখিবা নামটো লিখা বৰ্জেন বৰাৰ নামটো নিলিখিবা ৰুবিন বৰাৰ নামটো নিলিখিবা য়েট কওক অৰ্জুনৰ বায়োগ্ৰাফি থেংক ইউ বাট আই কেনট গিভ ইউ দ্য মাৰ্কছ অৰ্জুনৰ বায়োগ্ৰাফি অ'কে থেংক ইউ মাধৱদেৱৰ বায়োগ্ৰাফি অৰ্জুনৰ বায়োগ্ৰাফি য়েট বিষ্ণুৰ বায়োগ্ৰাফি এক্সেলেণ্ট অৰ্জুনৰ বায়োগ্ৰাফি কাৰ দ্য আনচাৰ ইজ দেয়াৰ হেহি গুণনিধিখন কাৰ কিতাপ বুলি কৈছোঁ মই শংকৰদেৱৰ কিতাপ বুলি এখন কৈছোঁ আৰু এইখন কিতাপ কাৰ বুলি কৈছোঁ মাধৱদেৱৰ গতিকে তৃতীয়খন কিতাপ কাৰ হ'ব পাৰে তোমালোকৰ ধাৰণাটো কি জ্যোতি সুন্দৰে তোমালোকে বুজাই দিব পাৰিব কুইজ এইটোৱে বস্তু তোমালোকে মই কুৱেশ্যনটো আনচাৰ দিয়ে গৈছোঁ none other than the pioneer of the Satra Pitambar Deva Goswami সত্ৰৰ যিমানবিলাক সংশোধন যিমানবিলাক পৰিৱৰ্তন সেই মানুহজনে কৰিছিল তাৰ ওপৰত বহুত চিনেমাও বনাইছে আৰু তাৰ কাৰণে এখন লিখিছিলে পিতাম্বৰ দেৱ গোস্বামী পায়োনিয়াৰ অফ দ্য গড়মূৰ সত্ৰ নেক্সট কুৱেশ্যন য়েছ 5th number question it's done it question হৈ গ'ল it's over yes look these are the 3 styles of Bharatnatyam. Bharatnatyam in the style. My question is that 3 different expression of Bharatnatyam, how they are related to the Reserve Bank of India. এই ভাৰতনাট্যমৰ এই 3টা এক্সপ্ৰেছন ৰিজাৰ্ভ বেংকৰ লগত কেনেকৈ জড়িত these are the 3 expression of Bharatnatyam. Wait, do right. পাৰিব আপোনালোকে পাৰিব য়েছ কলম ৰেডি আছে ভাৰতনাট্যমৰ এই 3টা ডান্স ফৰ্ম হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লগত এই ডান্স ফৰ্ম 3টা কেনেকৈ জড়িত মোক ক'ব লাগে য়েছ ৰাইট অ' বাই ভেৰি গুড বয় ফাৰ্ষ্টটো কেনেকৈ জড়িত ৱেইট কেনেকৈ জড়িত ফাৰ্ষ্টটো কেনেকৈ তিনিওটাই জড়িত বেটা তোমালোকে লিখিলা নেকি কোনটো একদম একজেক্ট হ'ব লাগিব along with the expression yes অকল দ্বিতীয়টো আছে ন কি হেতু কি হয় অৰ্ধ মই তোমাৰ ডেন্স ফৰ্মটোৰ কথা মই সোধা নাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লগত কেনেকৈ জড়িত মই এইটোৱে কৈছোঁ I can give 10 marks to him this is Kedar yes no আপুনি কওক কোনটো নাই আপুনি মোক এক্সপ্ৰেছন কওক তেওঁ কৈ দিছে মোক দ্য ফাৰ্ষ্ট ওৱান মিডিল ওৱান ছেকেণ্ড ওৱান তেওঁ কৈ দিছে ফাৰ্ষ্ট ওৱান এটকা এইটো কি চ' 10 marks to them the first one is 1 rupee এইটো মুদ্ৰা বুলি কয় মুদ্ৰা সেইকাৰণে তাক মুদ্ৰা বুলি কয় সেই মুদ্ৰাটো ভাৰতনাট্যমৰ পৰা আহিছে দ্য ফাৰ্ষ্ট ওৱান ইজ এটকা দ্য ছেকেণ্ড ওৱান ইজ 2 টকা আৰু থাৰ্ড ওৱান ইজ হোৱাট This is what? 50 paisa. আপোনালোকে গৈ পেলাই চুঙাত যদি যি পইচা আছে কইনছ আছে চাব These are the 3 symbols associated with Reserve Bank of India. আৰু এইটো ভাৰতনাট্যমৰ পৰা আহিছে This is okay? আৰু কুৱেশ্যন আছে নে This is the last question of the today's quiz ধীতি সুন্দৰ ক'ত গুচি গ'ল ধীতি আছে তাৰপিছত ধীতি সুন্দৰ কুৱেশ্যন দিব My last question ready answer ready About the divine bows, if Pinaka is for Lord Shiva, if Gandiva is for Arjuna, if Bija is for Karna, who is for Saranga? Saranga kar karne muk kobe lage. These are the divine bows, do right. নাম কিটা শুনিছে এটা পিনাকা মিসাইল আছে নে পিনাকা মিসাইল দেখিছে নাই তাৰ পৰা বনাইছে পিনাকা মিসাইল এইবিলাক ৰামায়ণ মহাভাৰতৰ দিনৰ বস্তু হয় বুজিলা ৱেইট
অ'কে চাম মই কি লিখিলে আপুনি কি লিখিলে বেটা নাই কি লিখিলে কোনটো এইটো অ'কে অ'কে go for the answer sir go for the answer this is Krishna who write Krishna only one is written Krishna you are not written Krishna Krishna yes 10 marks to this one Kedar and 10 marks to who Krishna তোমালোকে ক'ত লিখিছা no Vishnu is not Krishna Vishnu is not Krishna Brajan is not Rumin Rumin is not Brajan Brajan is Brajan and Rumin is Rumin the last question the deciding question Dhiti Sundar মই কৈছো এটা সময়ৰ তীক্ষ্ণ বুদ্ধি সম্পন্ন ল'ৰা বহুকেইটা ল'ৰাৰ নাম মোৰ মনত এতিয়াও আছে আজি অলপ দিনৰ আগতে মই ফেচবুকত কোনোবাই মোক দিলে যে ধীতি সুন্দৰে জাজি হায়াৰ ছেকেণ্ডেৰী স্কুলত চাকৰি পোৱাৰ কাৰণে মই খুব আনন্দিত হৈছোঁ মৰাণ কলেজৰ এজন টিচাৰ যে কি আছিল নামটো মৰাণ কলেজত পঢ়ে এতিয়া কিবা শৰ্মা লিখে নেকি আৰু মই এই মৰাণ কলেজত পঢ়ে একদম তোমাৰ লগৰে হয় য়েছ কাম আৰু মই ধীতি সুন্দৰক দিছোঁ যে আই ফিল ভেৰি মাছ হেপী ফৰ ডেট এইবোৰ ডাঙৰ কথা য়েছ আস্ক এ কুৱেশ্যন টু অ'পেন কুৱেশ্যন টু এনিৱান Thank you. লাষ্ট কুৱেশ্যন অ'কে Sir, it will be confined to the competitors? Only to the competition? Okay. ফাইনেল ৰিজাল্ট পাব আপুনি নম্বৰ কুৱেশ্যনটো সোধাৰ আগতে মই 2 মিনিট ব্ৰজেন্দাৰ বিষয়ে ৰবীন্দাৰ বিষয়ে নহয় এটা মই অকণ ক'বই লাগিব নাই মই জাষ্ট 1 মিনিট কৈছোঁ 1 মিনিট কৈছোঁ জাজি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপালৰ টেবুলত এখন মই ইনভাইটেশ্যন লেটাৰ পালোঁ এই অনুষ্ঠানটোৰ পাই ভাল লাগিছে ইমান সুন্দৰ জাকজমক যিখন কাৰ্ড তাৰ মাজত মই যেতিয়া দেখিলোঁ ব্ৰজেন্দা ৰুমিন্দাৰ নাম এট ডেট ভেৰি মমেণ্ট আই ডিচাইডেড ডেট আই মাষ্ট গ' টু দিছ কুইজ কম্পিটিশ্যন মই অকল স্পেচিয়েলি মই অনুষ্ঠানটো আহিটো ধন্য হৈছোঁৱেই বিশেষভাৱে ধন্য হৈছোঁ ব্ৰজেন্দাৰ এই কুইজ চাবলৈ আহিছোঁ আজি তোমালোকক গাড়ী মটৰ অটো ভেহিকলছত তোমালোকে আহি ইয়াত পাইছাহি ব্ৰজেন্দাৰ কুইজ কৰিবলৈ আমাৰ চাৰিং কলেজত ব্ৰজেন্দাৰ কুইজ আছে তেতিয়া পেপাৰত এড পাওঁ কোনো ফোন নাই আমি বাটৰ দেৱজ্যোতি বৰা মই কৈছোঁ তোমালোক শুনিলা মোক কলিগ কোন কোন আছে ক'ব কৈছে দেৱজ্যোতি বৰা ইউনিকা পাব্লিচাৰ ভাল কম্পিউটাৰ লিখক কৈছা দেৱজ্যোতি বৰাৰ কিতাপ তোমালোকে কম্পিউটাৰ লিখক বহুত প্ৰাইজ পাইছে পুৰস্কৃত হৈছে দেৱজ্যোতি বৰাৰ মোৰ পাৰ্টনাৰ আছিলে দেৱাশিষ মহন্ত ছফ্টৱেৰ ইঞ্জিনিয়াৰ নাও ইন দ্য USA সেইসকল পাৰ্টনাৰ আছিলে তেখেতসকলৰ যিটো এণ্টাৰটেইনমেণ্ট দে প্ৰভাইডেড entertainment to the quiz competition অকল সৰ্বানন্দ সোণোৱাল lastly he became the chief minister of Assam yes ইমান সুন্দৰ কুইজ আমি সেই এণ্টাৰটেইনমেণ্ট আজি দেখিছোঁ দাদা ব্ৰজেন দাদা বুলি মাতিছোঁ তেতিয়া ছাৰ কৈছিলোঁ দাদা মাতিম একে আছে একে এনাৰ্জি আছে আৰু এইটো যাতে আৰু অনাগত বহুত দিনলৈ থাকে তাৰ আশা ৰখি মই যিহেতু আজি আমাৰ বিষয়বস্তু আধ্যাত্মিক মোৰ পটককৈ মই চিন্তা কৰিবলগীয়া হৈ গ'ল আৰু মই সেইটো প্ৰস্তুত নাছিলোঁ মই তোমালোকক এটা নহয় মই 2টা কুৱেশ্যন সুধিম দাদা পাৰ্মিশ্যন লৈ লৈছোঁ 2টা প্ৰশ্ন সুধিম নাম্বাৰ 1 আমাৰ জুবিন গাৰ্গে যেনেদৰে আমাৰ মিউজিকলৈ এটা চেঞ্জ আনিছিলে তাৰ আগত কিন্তু মিউজিকত যিটো ৱেষ্টাৰ্ণ এটা চেঞ্জ এটা মডাৰ্ণিটি এটা ইনক্লুড কৰিছিলে ইণ্ট্ৰডিউচ কৰিছিলে ডক্টৰ ভূপেন হাজৰিকা ফাৰ্ষ্ট টাইম মই এটা বৰগীত ভূপেন হাজৰিকাই এটা সুৰ কৰিছিলে মই তোমালোকক সেই বৰগীতটো মই গুণগুণাই দিম তোমালোকে মোক ক'ব লাগিব সেই গুৰুজনৰ সেই বৰগীতটোৰ সুৰৰ অনুকৰণত আৰু এজন ব্যক্তিয়ে এটা গীত ৰচনা কৰিছিলে মোক সেই গীতটো ক'ব লাগিব মই গান গোৱা মানুহ নহয় কৰিছোঁ মই জাষ্ট অকণমান গুণগুণাই দিছোঁ শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশা চৰণা শনিদান শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশা চৰণা শনিদান এই ফাৰ্ষ্ট কোৱালিটি চাফিচিয়েণ্ট আনচাৰটোৰ কাৰণে মোক ক'ব লাগে এই সুৰৰ অনুকৰণত জ্যোতিপ্ৰসাদ আগৰৱালাই হু ফাৰ্ষ্ট ৰেইজ হেণ্ড জ্যোতিপ্ৰসাদ আগৰৱালাই কোনটো গীত ৰচনা কৰিছিলে মাহুৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এই গীতটো যিটো বৰগীত এই বৰগীতটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিলে এই সুৰটোহে তোমালোকে মাইণ্ড কৰিবা কথাখিনি নহয় লিৰিক্সটো নহয় কোনে জ্যোতিপ্ৰসাদ আগৰৱালাই কোনটো গীত ৰচনা কৰিছিলে যদি গীতটো গাই দিয়া মই গীতটো গাই দিব লাগিব গাই নিদিলেও হ'ব হয়তো সকলোৰে গোৱাৰ প্ৰেক্টিছ নাই কৈ দিলেও হ'ব হুইচ চং য়েছ ইউজ ইয়ৰ মাইক্ৰফোন এওঁলোকে ফাৰ্ষ্ট ৰেইজ হেণ্ড তাৰপিছত কোনে হাত দাঙিছিলে তোমালোকে ন গীতটো কৈ দিয়া কোনটো গীত ঢেৰ গীত আছে জ্যোতিপ্ৰসাদ আগৰৱালা বহুত গীত তোমালোকে শিল্পী দিৱসত গোৱা কুইজত কেতিয়াবা গেছো কাৰেক্ট হৈ যায় য়েছ
মই গুণগুণাই আছোঁ, তোমালোকে মনত পেলোৱা। শুন শুন ৰে সুৰ, সেইটো মানে মডাৰ্ণ ফৰ্মলৈ লৈ আহিছিলে ভূপেন হাজৰিকাই, তাত তাল মানে তাবলা চাবলাৰ লগত বজাব পৰাকৈ। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশা চৰণা শনিদান ৰাম নাম যম সমৰক সাজিয়ে সমদলে কয়লি পয়ানা। মাহুৰ আৰু এনিবডি ফ্ৰম কম্পিটিটাৰ্ছ কোৱা। য়েছ য়েছ কোৱা, তোমালোকে কোৱা কোনটো গীত? এটা শব্দ ক'লেও হ'ব। আজি মন্দিৰৰ দুৱাৰ খোলা বুলি কৈছে, মই আজি মন্দিৰৰ দুৱাৰ খোলা সুৰটো কৈ দিছোঁ। আজি মন্দিৰৰ দুৱাৰ খোলা, নাই হোৱা। আৰু নেক্সট কোৱা। গছে গছে পাত দিলেতো নহ'ব, গছে গছে পাতি, নাই হোৱা। আৰু নাই হোৱা। বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে, মানে মই বাহিৰ কৰি দিছোঁ কুৱেশ্যনটো, বাহিৰ কৰি দিছোঁ অডিয়েঞ্চ। ইয়েছ এবছলি ৰাইট আনচাৰ। লুইতৰ পাৰৰে, লুইতৰ পাৰৰে আমি তেখেতক কিবা এটা গিফ্ট আছে নেকি? হিন্দী গান এটা গাব পাৰিব এইটোক লৈ পেলাই? দিছে, ধন্যবাদ ধন্যবাদ। মই আৰু এটা কুৱেশ্যন, নেক্সট কুৱেশ্যন। যেতিয়া মই ক্লাছ 9ত, আমাৰ 9, 10 দুটা মিলি পেলাই আমাৰ কৰ্চটো আছিলে, ধন্যবাদ ব্ৰজেন্দা। 9, 10 দুটা মিলি কোৱা আমাৰ কৰ্চটো আছিলে। আমি 9, 10 দুটা কৰ্চ পঢ়িব লাগিছিলে, আমি 900 আছিলে। তাত আমি কবিতা এটা পঢ়িছিলোঁ, কবিতা হিচাপে পঢ়িছিলোঁ। এইটো শংকৰদেৱৰ এটা বৰগীত আছিলে। সেই বৰগীতটো জুবিন দাই, মই জুবিন গাৰ্গৰ যিহেতু আমাৰ এতিয়া স্মৃতি ৰক্ষা আমাৰ চাৰ্ভে কৰি আছোঁ, জুবিন গাৰ্গে গীতটোত কণ্ঠদান কৰিছে বৰগীতটোত। মই বৰগীতটোৰ সুৰটো মানে অলপ গাই দিছোঁ, তোমালোকে তাৰ ওপৰত মই কুৱেশ্যনটো সুধিম, সকলোৱে শুনিবা। গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে, এই নাথ বিফলে জনম হব গেলি ৰে গোবিন্দে কি মতি দিলে। সুৰটো অসুৰ, তালটো বেতাল, সেইটো ধৰিব নালাগে দেই। মই কেৱল প্ৰশ্নটোলৈহে গৈছোঁ। এই বৰগীতটোত আমাৰ কেইটামান ৰিপু আছে, তোমালোকে জানা, সকলোৱে আজি প্ৰস্তুত হৈ আহিছা। হৰ ৰিপু জানা, কাম ক্ৰোধ লোভ মোহ মদ মাশ্চৰ্য, হয়নে বাৰু? ইয়াত কাম ক্ৰোধ লোভ মোহ এইকেইটা ৰিপুক দুটা জন্তুৰ লগত তুলনা কৰিছে। যি বৰগীতৰ চৰ্চা কৰে তেওঁলোকে কিন্তু বৰগীতটো অকণমান গুণগুণাই মনলৈ আহিলে পাৰিবা। কাম ক্ৰোধ লোভ মোহ, আৰু আমাৰ মানুহবিলাকক, মনুষ্য জাতিক তুলনা কৰিছে হৰিণাৰ লগত। আমি হৰিণৰ দৰে আমি পলাই ফুৰিছোঁ, আমিবিলাক হৰিণা। গুৰুজনাই কৈছে আমিবিলাক হৰিণা, আৰু সেই জন্তু দুটাক তুলনা কৰিছে কাম ক্ৰোধ আৰু লোভ মোহৰ লগত। যিসকল সাহিত্যত যদি হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত আছে তেওঁলোকে পাৰিবও লাগে ভাবিছোঁ। কি জন্তু দুটাৰ লগত তুলনা কৰিছে গুৰুজনাই? কামক ক্ৰোধক কিহৰ লগত তুলনা কৰিছে? লোভ মোহক কিহৰ লগত তুলনা কৰিছে? কুৱেশ্যন ইজ অপেন টু অল দ্য কম্পিটিটৰ্ছ। কাম ক্ৰোধ আৰু লোভ মোহ, হয়তো ইতিমধ্যে ফলাফল ওলাই যোৱাৰ ৰেডি হৈছে, আৰু হয়তো নম্বৰ যোগ হ'ব পাৰে। কোনোবাই ক'ব, হাত দাঙিব। জন্তুকেইটা নাম ক'লে হ'ব, কোনটো কাৰ লগত তুলনা নকৰিব, কোন দুটা জন্তুৰ কথা কৈছে। নহ'লে এইটো অডিয়েঞ্চে নে অডিয়েঞ্চৰ বাহিৰত কৈছা? ৰ'বা, এওঁলোকে অডিয়েঞ্চে ক'ব খুজিছে নেকি? কোনোবা চৰি অডিয়েঞ্চ নহয়, কম্পিটিটৰ কথা ক'ব নেকি? কম্পিটিটৰ ক'বা নেকি? জন্তু দুটা নম্বৰ আছে। য়েছ, কি ক'লা? বাঘ আৰু হাতী নহয়, আৰু কোনোবাই ক'ব নেকি? গেছ কৰা। ৰ'বা, আৰু কম্পিটিটৰ ক'বা নেকি? নকয়? কি কোৱা, ৰ'বা 1 মিনিট। কাছৰ হাতী নহয়, আৰু কি? হৰিণাটো মই ক'লোঁ, এই হৰিণাটো আমি হৰিণা, আৰু ইটো জন্তু কি? আৰু অডিয়েঞ্চ কওক, বাইদেউ কওক। হা? কুকুৰ, আৰু এটা কুকুৰ, ইটো কি? শিয়াল নহয়। লোভ মোহ দুহু বাঘ সততে নচাৰে লাগ, লোভ মোহ দুহু বাঘ কাম ক্ৰোধ কুত্তা খেদি খায়, কুকুৰ আৰু বাঘ, এইকেইটা আছিলে আনচাৰ। মই ব্ৰজেন্দাক এই স্থানত এই সুবিধাটো দিয়াৰ কাৰণে, মোক এই সন্মানখিনি দিয়াৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, খুব সুন্দৰ এখন কুইজ আজি উপহাৰ দিয়াৰ কাৰণে। আৰু সেই মধ্যমণি আমাৰ শ্ৰদ্ধাৰ ব্ৰজেন্দা আৰু ৰুমিন্দা, তেখেতসকল মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ আন এজন এটা সময়ৰ কুইজাৰ্ছ, মই বহুত দূৰৰ পৰা কুইজ কৰিলে কেতিয়াবা ইয়াৰ ঘৰত আহে একাপ চাহ খাই যাওঁ। মই প্ৰাঞ্জল ছাৰক আজিৰ ফলাফল ঘোষণা একেবাৰে সানুনয় অনুৰোধ জনাইছোঁ। কেনেকুৱা লাগিল বাৰু?
কেনেকুৱা লাগিল কুইজ ভাল লাগিল নাই আমি কিবা শিকিলোঁ নাই মই তোমালোকৰ কুইজ ছাৰে কৈছে যেতিয়া কুইজ মাষ্টাৰ ব্ৰজেন দাই কৈছে যেতিয়া মই ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ আমাৰ 6টা দল আছিল সিন্দুৰা কেদাৰ ধনশ্ৰী কল্যাণ অহিৰ আৰু মাহুৰ আৰু এই সুন্দৰ কুইজ প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ দল 85 নম্বৰৰ সৈতে সিন্দুৰা Hello, where is Indra? Do come here. Make line here. Yes. তোমালোক ক'ৰ পৰা আহিছা চেলেং হাইস্কুলৰ পৰা আহিছোঁ চেলেং হাইস্কুলৰ পৰা তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়ংকা শইকীয়া নিহাৰিকা গগৈ মৈত্ৰীৰাজ গগৈ চেলেং হাইস্কুল সিন্দুৰা দল তৃতীয় স্থান দ্বিতীয় অহিৰ উইথ 90 মাৰ্কছ 90 নম্বৰ সৈতে দ্বিতীয় স্থান লাভ কৰিছে অহিৰ বহুত ভাল উত্তৰ দিছে অহি ডাইৰেক্ট প্ৰশ্নকেইটা উত্তৰ দিব পাৰিলে কাৰণে এইটো কৈ দিয়া তোমালোক ক'ৰ পৰা আমি অৰুণোদয় একাডেমি আহিছোঁ অনুৰাগী ফুকন মোৰ নাম শ্ৰী অনুৰাগ শৰ্মা অৰুণোদয়ৰ পৰা দ্বিতীয় স্থান অহিৰ আৰু প্ৰথম স্থান কোন বাৰু কল্যাণ আমাৰ ওচৰলৈ আহা কল্যাণে লাভ কৰিছে সৰ্বমুঠ 150 নম্বৰ তোমালোকৰ শিক্ষানুষ্ঠানখনৰ নাম অৰুণোদয় একাডেমি তোমাৰ নামটো কোৱা শ্ৰৱণীল হাজৰিকা পথিখান তামালী সমাদৃতা দেৱী প্ৰথম স্থান লাভ কৰিছে কল্যাণ তেওঁলোক অৰুণোদয় একাডেমীৰ ছাত্ৰ ছাত্ৰী দ্বিতীয় স্থান অহিৰ তেওঁলোক অৰুণোদয় একাডেমীৰ ছাত্ৰ ছাত্ৰী আৰু তৃতীয় স্থান সিন্দুৰা তেওঁলোক চেলেংহাট হাইস্কুলৰ আমি সকলোকে চেলেং হাইস্কুল আমি সকলোকে আশীৰ্বাদ দিছোঁ শুভকামনা দিছোঁ আৰু যিসকল শিক্ষকে তেখেতসকলক আমাৰ ইয়ালৈ লৈ আহিল তেখেতসকলৰ শিক্ষানুষ্ঠানত তেখেতসকলক প্ৰয়োজনীয় পৰামৰ্শ দিলে অনুপ্ৰেৰণা দিলে সকলোকে আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি চিনাকি হ'ব বিচাৰিছোঁ আমি এই তিনিওখন শিক্ষানুষ্ঠানৰ যিসকল শিক্ষক প্ৰতিনিধি আছে তেখেতসকলে যেন আমাৰ ইয়ালৈ আহে শিক্ষক প্ৰতিনিধি হিচাপে আমাৰ মাজলৈ যিগৰাকী মহিলা আহিছে আমাৰ চিনাকি মুখ আমি এই সুন্দৰ অনুষ্ঠানটো যে আছোঁ এই অনুষ্ঠানটোৰ মুখ্য সম্পাদক আমাৰ মৰমৰ ভাইটি অভিস্পিতৰ সহধৰ্মিনী মই তেখেতক যদিও কৈছোঁ নামটো আপোনালোকৰ বাবে ক'বৰ বাবে অনুৰোধ জনাইছোঁ থেংক ইউ ছ' মাছ ছাৰ যেতিয়াই খবৰটো পাইছিলোঁ আমাৰ স্কুললৈ এখন চিঠি গৈছিলে তেতিয়াই আমি চেষ্টা কৰিছিলোঁ যে লৈ যাওঁচোন কি হয় তেওঁলোকে এটা নতুন পৰিৱেশ পাব আৰু সেই নতুন পৰিৱেশটো তেওঁলোকে নেদেখা বহুখিনি কথা শিকিবলৈও পাব আৰু তেওঁলোক এটা ৰিম'ট বুলিয়েই কৈছোঁ আমাৰ এইখিনি এৰিয়াৰ তুলনাত সেই জেগাখিনি আমাৰ কাৰণে ৰিম'টেই হয় অলপ দুৰ্গমেই হয় অলপ অঞ্চলটো গতিকে তাৰ পৰা ওলাই আহি এইখন মঞ্চত আহি বহিছে সেইখিনি আমাৰ কাৰণে অতি গৌৰৱৰ কথা আৰু তেওঁলোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যি মতে দিহা পৰামৰ্শ দিছিলোঁ তেওঁলোকে সেইমতে আগবাঢ়ি আহিছে ওলাই আহিছে আৰু এই আয়োজক কমিটিকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ইমান সুন্দৰ এটা প্লেটফৰ্ম ল'ৰা ছোৱালীক দিয়াৰ কাৰণে মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি তেখেতক আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পুনৰবাৰ আমি প্ৰতিযোগীসকলক তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ